আগত আজি পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ নতুন চেপ্টাৰ এটা এইটো আলোচনা কৰিম। তো চেপ্টাৰটো হৈছে সাইকোলজিকেল থিংকাৰ্ছবিলাকৰ ওপৰত আমি ডিছকাছ কৰি আছিলোঁ। চ' বিভিন্ন এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ আছে, তাৰ সাইকোলজিকেল থিংকাৰ্ছৰ ভিতৰত আগতো আমি কিছুমান ডিছকাছ কৰিছিলোঁ। আব্ৰাহাম মাছলো, ফ্ৰেডেৰিক হাৰ্বাছ, ক্ৰিছ আৰ্গেৰিছ। চ' এইখিনিৰ জৰিয়তে যিখিনি আমি ছ'চিঅ' সাইকোলজিকেল যিটো ভিউ বা মনোবৈজ্ঞানিক যিটো ভিউ, সেই ভিউটো আমি একাদিক্ৰমে কেনেকৈ আমি প্ৰশাসনত আমি ইউজ কৰি আছোঁ এখন অৰ্গেনাইজেশ্যন চলিবলৈ। চ' সেইখিনি আমি এটা ষ্টেপ বাই ষ্টেপ এটা ষ্টাডি কৰি আহিছোঁ। চ' ফাৰ্ষ্ট অফ অল আমাৰ কি হয়, যিখিনি আমাৰ মনোবৈজ্ঞানিক চিন্তাধাৰা আছে, সেই চিন্তাধাৰাবিলাক বিভিন্ন থিংকাৰ্ছবিলাকে বিভিন্ন সময়ত তেওঁলোকৰ যিখিনি মতবাদ, সেই মতবাদখিনি তেওঁলোকৰ যিখিনি থিয়ৰী, সেই থিয়ৰীৰ জৰিয়তে আমাক বেলেগ বেলেগ এটা প্ৰশাসনিক ধাৰণা বা প্ৰশাসনত কেনেদৰে আৰু আগবাঢ়ি যাব পাৰি বা প্ৰশাসনখন চলিবলৈ যিখিনি আমাৰ অৰ্গেনাইজেশ্যন প্ৰচেছ আছে, সেই প্ৰচেছখিনি আৰু সক্ৰিয়ভাৱে চলিবলৈ যিখিনি আমাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছ যিখিনি আমাৰ ফৰ্মুলেশ্যন হয়, সেইখিনি আমি প্ৰশাসনক আমি এই থিয়ৰীবিলাকৰ জৰিয়তে আমি বিভিন্ন সিদ্ধান্ত ল'ব পাৰোঁ। চ' আজি যিখিনি আমি সিদ্ধান্ত এটাৰ পিছত এটা আলোচনা কৰি আছোঁ, সেইখিনি যিহেতু আমাৰ বিভিন্ন থিংকাৰ্ছ আছে, পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ বহুতো থিংকাৰ্ছ আছে, বহুতো দাৰ্শনিক আছে, বহুতো মনোবৈজ্ঞানিক আছে, বহুতো ছ'চিয়লজিষ্ট আছে। চ' তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ যিখিনি মতবাদ বা যিখিনি তেওঁলোকৰ থিয়ৰী আগবঢ়াইছে, তাৰ ভিতৰত আমি ৰেনিচিছ লিকাৰ্টৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি ল'ব পাৰোঁ। চ' ৰেনিচিছ লিকাৰ্ট ফাৰ্ষ্ট আমি চেপ্টাৰটোত ইয়াৰে আমাৰ যিখিনি ইন্ট্ৰডাকশ্যন আছে, ইন্ট্ৰডাকশ্যনৰ ভিতৰত আমাৰ ৰেনিচিছ লিকাৰ্টৰ বিষয়ে তেওঁ কেতিয়া বাৰ্থ হৈছিল, ডেট অফ বাৰ্থ, তেওঁৰ কিছুমান কাৰ্যাৱলীৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। তাৰপিছতে আমাৰ নেক্সট পৰ্যায়টো হৈছে অৰ্গেনাইজেশ্যনেল হিউমেনিজম বা ছেটিং দ্য কনটেক্সট। চ' এইখিনি যিটো আমাৰ মানৱতাবাদ আছে, সেই মানৱতাবাদৰ যিটো প্ৰসংগ, এই প্ৰসংগটো এডমিনিষ্ট্ৰেশ্যনত কেনেদৰে আগবাঢ়ি আহিছে বা এডমিনিষ্ট্ৰেশ্যন এখনত সেই প্ৰসংগটো কিদৰে আমি চালি জাৰি বা হিউমেনিজম যিটো ভিউ, সেই ভিউটোৰ জৰিয়তে কেনেদৰে এখন এডমিনিষ্ট্ৰেশ্যন আগবাঢ়ি যাব পাৰে বা প্ৰশাসন এখন কেনেদৰে আৰু দৃঢ় হ'ব পাৰে বা সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে, সেই ভিউজটোৰ প্ৰতি তেওঁ এটা নতুন দৃষ্টিভংগী আমাক আগবঢ়াইছে, যিটো তেওঁ অৰ্গেনাইজেশ্যনেল হিউমেনিজম বুলি কৈছে। তাৰপিছতে আছে ইয়াৰ কিছুমান ইণ্টাৰেকশ্যন ইনফ্লুয়েন্স ছিষ্টেম, যিটো তাৰ আন্তঃক্ৰিয়া প্ৰভাৱ প্ৰণালী, সেইখিনি বিষয়ে আমি অলপ আলোচনা কৰিম। তো চেপ্টাৰটোৰ নেক্সট পৰ্যায়টো আমাৰ আহিছে ৰেনিচিছ লিকাৰ্টে কিছুমান মেনেজমেণ্ট ষ্টাইল, যিটো আমাৰ ব্যৱস্থাপনাৰ পদ্ধতি, যিটো আমাৰ মেনেজমেণ্ট পদ্ধতি বুলি কওঁ। অৰ্গেনাইজেশ্যনত যিহেতু বেলেগ বেলেগ পদ্ধতি থাকে, মেনেজমেণ্ট ছিষ্টেম থাকে, সেই মেনেজমেণ্ট ছিষ্টেমবিলাকক তেওঁ কেইবাটাও টাইপছত বিভক্ত কৰিছে। সেই টাইপছবিলাকৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম। চ' এই মেনেজমেণ্ট যিটো ষ্টাইল বা আমি যিটো মেনেজমেণ্ট যিটো ব্যৱস্থাপনা পদ্ধতিৰ যিটো এটা প্ৰচেছ বুলি ক'ব পাৰোঁ বা এটা ষ্টেপ বা ষ্টাইল বুলি ক'ব পাৰোঁ, সেই ষ্টাইলটো তেওঁ কেইবাটাও ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে ইমপ্লিকেশ্যনছ অফ মেনেজাৰ্ছ। ইয়াতে তেওঁ কিছুমান হিউমেন এছেট একাউণ্টিং, তাৰপিছত মেনেজিং কনফ্লিক্টছ, লিংকিং পিন মডেল, এনেকুৱা ধৰণৰ কিছুমান মডেল তেওঁ ক্ৰিয়েট কৰিছিলে। আৰু যিহেতু তেওঁ এটা মেনেজাৰিয়েল যিটো ভিউ, সেই মেনেজাৰিয়েল ভিউটো হিউমেনিজম বা মানৱতাবাদৰ যিটো অৰ্গেনাইজেশ্যনেল কনচেপ্ট, সেই কনচেপ্টটো লিংক কৰি ইয়াৰ প্ৰভাৱবিলাক কেনেদৰে প্ৰশাসনক আমি দেখা পাইছোঁ, সেই গোটেইখিনি বিষয়ে তেওঁ এটা ব্যৱস্থাপনা পদ্ধতিত আমাক তেওঁ দেখুৱাইছে। আৰু সেই ষ্টাইলবিলাক তেওঁ কেইবাটাও ভাগত ভাগ কৰিছে। চ' সেই ষ্টাইলবিলাক আমি নেক্সট পৰ্যায়ত আমি আলোচনা কৰিম। ব্যৱস্থাপনা যিটো ষ্টাইল, মেনেজমেণ্ট ষ্টাইল ছিষ্টেম অফ ৰেনিচিছ লিকাৰ্ট। তাৰপিছতে ইয়াৰ যিটো আমাৰ মেনেজাৰিয়েল প্ৰভাৱবিলাক আছে, ইমপ্লিকেশ্যনছ অফ মেনেজাৰ্ছ। চ' এই মেনেজাৰ এজনৰ যিটো প্ৰভাৱ বা যিটো আমাৰ হিউমেন ডেভেলপমেণ্টৰ ওপৰত প্ৰভাৱ, হিউমেন ডেভেলপমেণ্ট কাউণ্টিঙৰ ওপৰত বা হিউমেন এছেট কাউণ্টিং এণ্ড মেনেজিং কনফ্লিক্ট আৰু লিংক ইন পিন মডেল, যিটো তেওঁৰ কিছুমান এটা মডেল ক্ৰিয়েট কৰিছে, যিৰ জৰিয়তে যিখিনি আমাৰ মেনেজাৰিয়েল যিটো ইমপ্লিকেশ্যন, সেই ইমপ্লিকেশ্যনবিলাক আমি ষ্টেপ বাই ষ্টেপ আমি জানিব পাৰিম। তাৰপিছতে ইয়াত কিছুমান প্ৰচেছ আছে। সেই প্ৰচেছ তেওঁ যিটো মেনেজমেণ্ট ষ্টাইল বুলি কৈছিলে, সেই মেনেজমেণ্ট ষ্টাইলৰ
প্ৰশাসনত কেনেদৰে কাৰ্যকৰী তাৰ কাৰ্যকৰী ৰণনীতি তেওঁ প্ৰস্তুত কৰিছে সেই বিষয়ত এটা চমু আলোচনা ইয়াতে আগবঢ়াইছে চেপ্টাৰটোত যে ৰাজহুৱা প্ৰশাসনৰ বাবে এক কাৰ্যকৰী ৰণনীতি তেওঁ সেই ছিষ্টেমটো বা সেই ষ্টাইলটো মেনেজমেণ্ট প্ৰচেছত কেনেদৰে ইউজ কৰা হৈছে সেই বিষয়ে আমাক নেক্সট এটা টপিকত ইয়াতে আলোচনা কৰা হৈছে তাৰপিছতে লিকাৰ্টৰ দৃষ্টিভংগীৰ কিছুমান মূল্যাংকন কৰা আছে ইভালুৱেশ্যন অফ লিকাৰ্টছ এপ্ৰ'চ ইন দিছ চেপ্টাৰ এই গোটেইখিনি আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আজিৰ ক্লাছত যদি নহয় তাৰ নেক্সট পৰ্যায়ত ইয়াৰ পিছৰখিনি আমি আলোচনা কৰিম চ' প্ৰথমতে আমি ক'ব লাগিব যে ৰেনেছিছ লিকাৰ্ট এজন উল্লেখযোগ্য এজন বহুত ফেমাছ তেওঁ এজন ব্যক্তি আছিল তেওঁ এজন চাইক'লজিষ্ট আছিলে চ' এজ এ চাইক'লজিষ্ট তেওঁ আমেৰিকান চাইক'লজিষ্ট আছিলে নটেবল আমেৰিকান চাইক'লজিষ্ট হি ৱাজ বৰ্ন ইন 1909 and 1981 so he was one of the earliest proponents of perspective management theory চ' যিখিনি আমাৰ আমেৰিকান সামাজিক মনোবিজ্ঞান হিচাপে তেওঁ এজন উল্লেখযোগ্য ব্যক্তি আছিলে তেওঁ যিখিনি অংশকাৰী ব্যৱস্থাপনা তত্ত্ব যিটো আমি কি বুলি কওঁ যিটো আমাৰ ছিষ্টেমত আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত আমি প্ৰপনেণ্টছ অফ পাৰ্টিচিপেটিভ মেনেজমেণ্ট থিয়ৰী পাৰ্টিচিপেট মেনেজমেণ্ট থিয়ৰীত যিটো আমাৰ অংশগ্ৰহণকাৰী ব্যৱস্থাপনাৰ তত্ত্ব বা যিটো আমাৰ থিয়ৰী সেই ব্যৱস্থাপনা থিয়ৰীত মেনেজমেণ্ট থিয়ৰীটো এটা প্ৰাৰম্ভিক সমৰ্থকসকলৰ ভিতৰত তেওঁ এজন অন্যতম আছিল চ' এই থিয়ৰীটো যিবিলাকে সমৰ্থন কৰিছিলে সেই সমৰ্থনবিলাকৰ ভিতৰত তেওঁৰ যিখিনি আমাৰ অৱদান সেই অৱদানখিনি আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব চ' ফাৰ্ষ্ট অফ অল এজ এন চাইক'লজিষ্ট তেওঁ কি কৰিছিলে যিটো বৈজ্ঞানিক আগ্ৰহ আছিলে তেওঁ সেইটো হৈছিলে এটা হিউমেন ৰিলেশ্যনক লৈ তেওঁ বেছিকৈ আগ্ৰহিত হৈছিলে চ' তেওঁৰ যিখিনি বৈজ্ঞানিক আগ্ৰহ আছিলে তাক মানে ব্যক্তিমুখী কৰি যাৰ ভিতৰত আছিল মানে হিউমেন ৰিলেশ্যনৰ কিছুমান হিউমেন বিহেভিয়াৰ সেইবোৰৰ ওপৰত বেছিকৈ তেওঁ গুৰুত্ব দিছিলে আৰু যিটো আমাৰ ছ'চিয়েল ছিষ্টেম য'ত বিবাদ নিয়ন্ত্ৰণ কৰা বেলেগ বেলেগ ধৰণৰ এক্টিভিটি বৈচিত্ৰ্য বা উচ্চ প্ৰদৰ্শনৰ দল গঢ়া বা যিখিনি আমাৰ নেতৃত্ব হৈ থাকে সেই নেতৃত্ববিলাক আৰু উচ্চ পৰ্যায়ৰ কৰা অনুপ্ৰেৰণা দিয়া পৰিৱৰ্তন সংস্কৃতি আৰু নৈতিকতা এই গোটেইবিলাক বস্তুৰ ওপৰত তেওঁ এটা লোকমুখী দৃষ্টিভংগী তেওঁ আগবঢ়াইছিলে য'ত কি হৈছিলে তেওঁলোকে সমাজ এখনত বা সংগঠন এখনত বা প্ৰশাসন এখনত কিদৰে বিবাদ এটা নিয়ন্ত্ৰণ কৰা হয় কিদৰে বৈচিত্ৰ্য বেলেগ বেলেগ বৈচিত্ৰ্যৰ মাজতো এটা প্ৰশাসন চলিয়াৰীকৈ চলি থাকিব পাৰে আৰু উচ্চ প্ৰদৰ্শনৰ দল গঢ়া যিটো এটা গ্ৰুপছ ক্ৰিয়েট কৰিব লাগে য'ত মানে কি হয় মটিভেশ্যন থাকিব আৰু য'ত কি হয় পাৰফৰ্মেঞ্চ এটা টীম থাকিব মানে খুব হাই পাৰফৰ্মেঞ্চ এটা টীম থাকিব যিবিলাকে ভালকৈ তেওঁলোকৰ কামবিলাক কৰি তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ জৰিয়তে তেওঁলোকৰ যিখিনি ছাবঅৰ্ডিনেট আছে সেইখিনিকো তেওঁলোকে আৰু পৰামৰ্শ দিব পাৰিব তেনেধৰণে এটা টীম তেওঁ গঠন কৰিব বিচাৰিছিলে তাৰপিছতে আছিলে লিডাৰশ্বিপ মটিভেশ্যন চেঞ্জ কালচাৰ এণ্ড এথিক্স চ' এই গোটেইখিনি যিখিনি আমাৰ সংস্কৃতিৰ আমাৰ নৈতিকতাৰ যিখিনি তেওঁ উন্নতি কৰিব বিচাৰিছিলে সেইখিনি লিকাৰ্টে এটা চাইণ্টিফিক অধ্যয়ন কৰিছিলে আৰু সেই চাইণ্টিফিক অধ্যয়নৰ মেইন আগ্ৰহটো আছিলে তেওঁ মানে ব্যক্তি বিশেষে যাতে সমাজখন আৰু উন্নত হ'ব পাৰে প্ৰতিজন ব্যক্তি বিশেষে Indeed, his widespread passion for academic discipline, that is sociology, psychology, ethics, statistics, engineering, etc., engaged him to reflect on his own assumption and interference about the organization and management of the people. So, গোটেইখিনি তেওঁ একেলগে এটা ব্যৱস্থাপনা পদ্ধতিত কিদৰে পৰিচালনা কৰিব পাৰি চ' এই চেঞ্জ এটাৰ জৰিয়তে বা কালচাৰৰ জৰিয়তে বা যিটো এথিকেল ভিউ সেই ভিউৰ জৰিয়তে আৰু নেতৃত্বৰ জৰিয়তে লিডাৰশ্বিপ বুলি যিটো কওঁ আমি নেতৃত্বৰ জৰিয়তে কণ্ট্ৰল অফ যিটো আমাৰ কনফ্লিক্ট সেই মেনেজিং কনফ্লিক্টবিলাক কেনেদৰে আমি দূৰ কৰিব পাৰোঁ ডাইভাৰ্চিটি আনিব পাৰোঁ সেই গোটেইখিনিৰ ওপৰত তেওঁ এটা বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিছিলে চ' প্ৰকৃততে যিখিনি আমাৰ ছ'চিয়লজিকেল ভিউ আছিলে বা সমাজ বিজ্ঞানৰ দৰে এটা শৈক্ষিক অনুশাসনৰ প্ৰতি তেওঁ ব্যাপক আৰু বিস্তাৰিত যিখিনি তেওঁৰ এথিকেল ভিউ আছিলে আৱেগ পৰিসংখ্যা অভিযান্ত্ৰিক ইত্যাদি বিষয়বিলাক য'ত আমাৰ গোটেইখিনি জড়িত হৈ থাকে ষ্টেটিষ্টিক্স ইঞ্জিনিয়াৰিং এই গোটেইখিনি তেওঁ মানুহৰ যিটো সংগঠনৰ ব্যৱস্থাপনা সম্পৰ্কে তেওঁ নিজৰ ধাৰণা আৰু এটা
অনুমানৰ ওপৰত তেওঁ প্ৰতিফলিত কৰিবলৈ নিযুক্ত কৰিছিলে সো তেওঁ ধাৰণাখিনি এইখিনিলৈকে নিযুক্ত হৈ তেওঁ গোটেই আমাৰ ব্যৱস্থাপনা পদ্ধতি এটা নতুন দিশ তেওঁ আগবঢ়াই নিছিলে যেটো তেওঁ এজ এ প্ৰফেসৰ তেওঁ মিচিগান ইউনিভাৰ্চিটিত সাইকোলজিষ্ট আছিলে আৰু এটা তেওঁ সমাজ বিজ্ঞানৰ প্ৰফেসৰ হিচাপেও তেওঁ কাম কৰিছিলে আৰু তেওঁ সামাজিক গৱেষণা প্ৰতিষ্ঠানৰ ওপৰত যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে যাত কি হয় তেওঁ বিশ্বৰ যিখিনি সৰ্ববৃহৎ যেটো সামাজিক বিজ্ঞান আছে সেই বিজ্ঞানবিলাকৰ তেওঁ এটা সামাজিক এটা স্থান তেওঁ দখল কৰিছিলে আৰু এটা সৰ্ববৃহৎ শৈক্ষিক সামাজিক বিজ্ঞান হিচাপে তেওঁ খ্যাতি তেওঁ মানে বিখ্যাত হৈ পৰিছিলে এইখিনি সময়তে সো এজ এ প্ৰফেসৰ তেওঁ কি হৈছিলে সোশিয়োলজি এণ্ড সাইকোলজি এট দ্য ইউনিভাৰ্চিটি অফ মিচিগান সো এই গোটেইখিনি তেওঁ এজ এ ইনষ্ট্ৰুমেণ্ট ইন দ্য beginning of the world's largest academic social science survey and research organization so তেওঁৰ গোটেইখিনি এটা স্টাডি বিলাক এটা বিখ্যাত এটা ৰূপ পাইছিল সেইখিনি সময়ত সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত সো as a part of doctoral research তো যেতিয়া তেওঁ doctoral research কৰিছিল 1932 he developed the physiometric scale namely Likert scale so সেইখিনি সময়তে তেওঁ যত বিশ্বৰ সৰ্ববৃহৎ শৈক্ষিক যেটো সামাজিক বিজ্ঞান জৰীপ আৰু গৱেষণা হিচাপে খ্যাতি পাইছে এতিয়া সো তাতে তেওঁ কি হৈছিল 1932 ডক্টৰেট গৱেষণাত অংশগ্ৰহণ কৰিবলৈ তেওঁ এটা সংগঠন সেইখিনি সময়তে তৈয়াৰ কৰিছিল আৰু যত তেওঁ এটা স্কেল তৈয়াৰ কৰিছিল আৰু সেই সাইকো মেট্ৰিক স্কেলটোক তেওঁ লিকাৰ্ট স্কেল নামে পিছলে তেওঁ বিকশিত কৰিছিল আৰু যি উত্তৰদাতাসকলৰ মনোভাৱ আৰু এটা বিষয়ৰ ওপৰত বিশেষভাৱে তেওঁৰ ধাৰণাবোৰ জুখিছিল সো ইয়াতে তেওঁ কি কৰিছিল যিখিনি তেওঁ জুখমা কৰিছিল লিকাৰ্ট স্কেল বুলি কৈছে এই লিকাৰ্ট স্কেলৰ জৰিয়তে লিকাৰ্ট স্কেল সো লিকাৰ্ট স্কেলৰ জৰিয়তে যিখিনি তেওঁ মেজাৰ কৰিছিল এই মেজাৰ বিলাকৰ ভিতৰত ৰেসপন্ডেন্স অফ এটিটিউডছ এণ্ড এজাম্পচনছ এবাউট দ্য টপিক সো যিখিনি তেওঁলোকৰ টপিকছ আছে বা যিখিনি এটিটিউডছ আছে যিখিনি তেওঁলোকৰ এজাম্পচন আৰু এটিটিউডছ আছে সেইখিনিৰ বিষয়ে তেওঁ এটা যেটো মনোভাৱ আছিল সেই বিষয়বোৰৰ ওপৰত এটা বিশেষভাৱে ধাৰণা তেওঁলোকে জুখমা কৰিছিল সো অৰ্গানাইজেশনাল হিউম্যানিজম এণ্ড সেটিং অফ দ্য কন্টেক্সট সো এইখিনিতে কি হয় যিখিনি তেওঁৰ যেটো তেওঁ এজন প্ৰফেসৰ আছিল যে প্ৰফেসৰ হিচাপে তেওঁ গৱেষণাৰ সময়ত 1932 এই যেটো লিকাৰ্ট স্কেল তেওঁ এটা মেজৰ কৰি উলিয়াইছিল যাৰ জৰিয়তে তেওঁ পিছলে সেই যিখিনি স্কেলটোৰ জৰিয়তে তেওঁ কিছুমান ইনফ্লুয়েন্স সমাজক আগবঢ়াইছিল their interactions with each other and their influence on overall workplace practice as given by René Likert so workplace practice আমি কেনেদৰে সেই লিকাৰ্ট স্কেলটো ইউজ কৰি এটা ম্যানেজমেন্ট পদ্ধতি আমি ব্যৱস্থাপনা পদ্ধতি বেছি উন্নত কৰিব পাৰো সেই বিষয়ে তেওঁ বিশেষভাৱে আমাক ৰাস্তা দেখুৱাইছিল এই লিকাৰ্ট স্কেলৰ জৰিয়তে তো তাৰ পিছতে আমাৰ নেক্সট চেপ্টাৰত আছে অৰ্গানাইজেশনাল হিউম্যানিজম সেটিং দ্য কনটেক্সট সো ইয়াত তেওঁলোকে যিখিনি আমাৰ অৰ্গানাইজেশনাল হিউম্যানিজম আছে সেই ফাৰ্স্ট টাইম তেওঁ এটা নতুন কনসেপ্ট আমাৰ ইন্ডাস্ট্ৰিয়েল যেতিয়া ভিউ টু আমাৰ সোসাইটিত আহিছিল সেইখিনি সময়তে যেটো ঔদ্যোগিক বিপ্লৱৰ পিছৰটো ঔদ্যোগিক সংস্কাৰ ক্ষেত্ৰ আছিল যাৰ অৰ্থ হৈছে পৰিমাণ দক্ষতা আৰু উৎপাদনৰ যেটো যন্ত্ৰপাতি সেই যন্ত্ৰপাতিৰ ওপৰত প্ৰাথমিক গুৰুত্ব দি সৰ্বাধিক উৎপাদনশীলতা অনাৰ বাবে বিভিন্ন ৰণনীতি তেওঁলোকে গ্ৰহণ কৰিছিল বা সেইখিনি সময়ত তেওঁলোকে বিভিন্ন ৰণনীতি তেওঁলোকে গ্ৰহণ কৰিছিল যিবিলাক নেক্সট বুজত আমি পাম যে তেওঁৰ কিছুমান ম্যানেজমেন্ট ষ্টাইল ক্ৰিয়েট কৰিছিল কেবাটাও ম্যানেজমেন্ট ষ্টাইল ক্ৰিয়েট কৰিছিল তাতে কিছুমান ম্যানেজমেন্ট ৰণনীতি বিভিন্ন তেওঁলোকে গ্ৰহণ কৰিছিল The post-industrial revolution had been the arena of industrial reforms which meant different strategies were adapted to bring out maximum productivity with primary emphasis on quantity, efficiency and machinery of production. So, এইখিনি ওপৰত তেওঁলোকে পৰিমাণৰ যেটো দক্ষতা আৰু উৎপাদনৰ যন্ত্ৰপাতি আৰু তাৰ ওপৰত প্ৰাথমিক গুৰুত্ব দি সৰ্বাধিক যেটো উৎপাদনশীলতা সেই উৎপাদনশীলতা অনাৰ বাবে তেওঁলোকে যিখিনি বেলেগ বেলেগ ধৰণৰ স্টেপ তেওঁলোকে বা পলিসি বা সিস্টেম বা ৰণনীতি তেওঁলোকে গ্ৰহণ কৰিছিল নেক্সট আমি অৰ্গানাইজেশনাল হিউম্যানিজম
কণ্টেষ্টত আমি দেখা পাইছোঁ যে 1990ৰ পৰা 1950 চনলৈকে 1900ৰ পৰা 1950 চনলৈকে যিখিনি আৰম্ভণিলৈকে সময়খিনিত যিখিনি ৱেব ডিজাইন আৰু ৱেবাৰ আমোলাতান্ত্ৰিক আৰ্হিৰ প্ৰতি টেইলৰৰ যিখিনি বৈজ্ঞানিক ব্যৱস্থাপনা দৃষ্টিভংগী তাৰ দ্বাৰা প্ৰভাৱিত হৈছিল চ' 1930ত তাৰপিছত আৰম্ভণি হ'ল সময়খিনি তাৰপিছত 1950লৈকে কি আছিলে আমাৰ টাইলৰ চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ তো ফ্ৰেডেৰিক উইলছন টাইলৰ আমি যিটো তেওঁৰ বৈজ্ঞানিক দৃষ্টিভংগী এটা চাইণ্টিফিক মেনেজমেণ্ট থিয়ৰী আছে সেইখিনি আমি আগতে আলোচনা কৰিছোঁ সেই চাইণ্টিফিক মেনেজমেণ্ট থিয়ৰী আৰু মেক্স ৱেবাৰৰ যিটো বিউৰক্ৰেটিক মডেল সেই মডেলটো সেইখিনি সময়ত আমাৰ ব্যৱস্থাপনা পদ্ধতিত এটা তেওঁলোকৰ বেলেগভাৱে দৃষ্টিভংগী এটা আছিলে সেই দৃষ্টিভংগীৰ ওপৰত আমাৰ ব্যৱস্থাপনা পদ্ধতিটো মানে বহুত দকৈ প্ৰভাৱিত হৈ আছিলে 1900 চনৰ পৰা 1950 চনলৈকে চ' সেই সময়খিনিৰ কি হৈছিলে as the worker in the early part of 20th century were poorly educated the management decided all the things and the workers obliged implicity চ' সেইখিনি সময়ত কি হৈছিলে যিহেতু এই দুটা ভিউজ ওপৰত টাইলৰ চাইণ্টিফিক মেনেজমেণ্ট এণ্ড মেক্স ৱেবাৰ্ছ বিউৰক্ৰেটিক মডেল চ' এইখিনিৰ ওপৰতে আমাৰ যিটো মেনেজৰিয়েল বা মেনেজমেণ্ট ছিষ্টেম বা আমাৰ ব্যৱস্থাপনা পদ্ধতিটো বিশেষভাৱে তেওঁলোকৰ প্ৰভাৱ প্ৰচলিত হৈ আছিল চ' যিহেতু বিংশ শতিকাৰ প্ৰথম ভাগত আৰু সেইখিনি হোৱাৰ পাছত যিখিনি প্ৰভাৱ পৰিছিল 1950ৰ পাছত 20th century যেতিয়া ষ্টাৰ্ট হৈছিলে বা বিংশ শতিকাৰ যেতিয়া আৰম্ভ হৈছিলে সেইখিনি সময়ত শ্ৰমিকসকলে দুৰ্বলভাৱে শিক্ষিত আছিল আৰু তেওঁলোকে যিটো শিক্ষা ব্যৱস্থা আছিল খুব মানে কম আছিল আৰু তেওঁলোকে সিমান শিক্ষিত নাছিলে যে মেনেজমেণ্ট এখন সুচাৰুৰূপে চলাব পাৰে বা অৰ্গেনাইজেশ্যন এখন বা প্ৰশাসন এখন কেনেদৰে ভালকৈ চলিব পাৰে সেইটোৰ বিষয়ে তেওঁ সঠিক আইডিয়া এটা ল'ব পৰা নাছিলে চ' এইখিনি তেওঁলোকে মেনেজমেণ্টৰ যিখিনি দিশ সেই দিশবিলাক ইয়াতে বিংশ শতিকাৰ প্ৰথম ভাগত শ্ৰমিকসকলে যিহেতু দুৰ্বলভাৱে শিক্ষিত হৈ আছিলে আৰু মেনেজমেণ্টে সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু কৰ্মীয়ে নিহিতভাৱে সেইখিনি মেনেজমেণ্টৰ সিদ্ধান্তবিলাক মানিবলৈ বাধ্য হৈছিলে আৰু তদুপৰি শ্ৰমিকৰ প্ৰতিটো পদক্ষেপ অন্ততঃ কি হৈছে তেওঁলোকে নিয়ন্ত্ৰণযোগ্য আৰু অনুমানযোগ্য আছিলে তো তেওঁলোকৰ যিটো ষ্টেপ আছিল সেই ষ্টেপবিলাক ৱৰ্কাৰ্ছবিলাকৰ যিটো ষ্টেপ আছিলে হাইলি কণ্ট্ৰলেবল এণ্ড প্ৰেডিক্টেবল চ' তেওঁলোকৰ সেইখিনি অৱস্থাত এনেকুৱা অৱস্থা আছিলে কি কৰিব লাগে কি নালাগে তেওঁলোকে ভাবিবলৈ কোনো তেওঁলোকৰ ব্যৱস্থা নাছিলে তেওঁলোকে তেনেকুৱা উচ্চ দক্ষতা সম্পন্ন ব্যক্তিও নাছিলে যে ডিচিজনবিলাক তেওঁলোকৰ ফালৰ পৰা কিবা মত আগবঢ়াব ওপৰ পৰ্যায়ৰ ব্যক্তি যিটো তেওঁলোকক পৰামৰ্শ দিছিলে বা যিটো তেওঁলোকে অৰ্ডাৰ দিছিলে সেইটো তেওঁলোকে মানিবলৈ বাধ্য হৈছিলে বাট এটা নিয়ন্ত্ৰণত তেওঁলোকে চলি আছিলে যিটো ওপৰ পৰ্যায়ৰ ব্যক্তিয়ে কয় তেওঁলোকে সেইটো মানিবলৈ বা তেওঁলোকে সেইটো কণ্ট্ৰলেবল বা প্ৰেডিক্টেবল কৰিবলৈ মানে বাধ্য হৈছিলে চ' তাৰপিছতে কি হৈছিলে যেতিয়া বিংশ শতিকা আৰম্ভ হৈছিলে সেইখিনি সময়তে অৱশেষত তাৰ লাষ্টৰ ফালে প্ৰথম পৰ্যায়ত এইখিনি অৱস্থা আছিলে তাৰ সেই অৱশেষত কি হৈছিলে সেইবোৰৰ প্ৰতি এটা যান্ত্ৰিক আৰ্হি দৃঢ়ভাৱে প্ৰমাণিত হৈছিলে চ' মেকানিষ্টিক মডেল প্ৰভড ষ্ট্ৰংলি ইফিচিয়েণ্ট ইন দ'জ ডেইজ চ' এটা তেওঁলোকৰ মাজত এটা মেকানিষ্টিক মডেল প্ৰুভ কৰিছিলে য'ত কি কয় এটা যান্ত্ৰিক আৰ্হি বুলি ক'ব পাৰোঁ আমি তাত প্ৰতিটো বস্তু এটা দৃঢ়ভাৱে প্ৰমাণিত হৈছিলে যে এইটো এনেকৈ হ'ব লাগিছিলে এটা প্ৰুফ বিচাৰিছিলে কিবা এটা যদি ইছ্যু হয় অৰ্গেনাইজেশ্যন এখনত বা মেনেজমেণ্ট এটাত কিবা যদি ইছ্যু হয় সেই বস্তুবিলাকৰ প্ৰতি তেওঁলোকে এটা প্ৰুফ বিচাৰিছিলে দৃঢ়ভাৱে প্ৰমাণ বিচাৰিছিল বা প্ৰমাণিত হৈছিল যে এইটো হৈছিল যে এইটো কাৰণে এইটো হৈছিল চ' তেনেকুৱা এটা দৃঢ় তেওঁলোকে প্ৰমাণ তাতে দিব লগা হৈছিল বা দিছিল চ' এনেদৰে আমি মন কৰিব লাগিব যে এইখিনি আমাৰ ট্ৰেডিশ্যনেল বিউৰক্ৰেটিক ছিষ্টেম আছে পৰম্পৰাগত যিটো আমোলাতান্ত্ৰিক দৃষ্টিভংগী সেই আমোলাতান্ত্ৰিক দৃষ্টিভংগী মানৱীয় আচৰণৰ প্ৰতিবন্ধক হোৱাৰ বাবে যিখিনি আমাৰ থিংকাৰ্ছ আছে বা যিখিনি আমাৰ ফিলচফাৰ আছে তো তেওঁলোকে কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছিলে চ' ইয়াত এটা ট্ৰেডিশ্যনেল বিউৰক্ৰেটিক ভিউ আমি যিটো দেখা পাইছোঁ যে ৱেবাৰৰ যিটো ট্ৰেডিশ্যনেল ভিউ বা চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ ফ্ৰেডেৰিক উইলছন টাইলাৰ্ছ চ' তেওঁলোকৰ দৃষ্টিভংগী যিহেতু প্ৰভাৱিত হৈ আছিলে 20th centuryলৈকে চ' সেইবিলাকৰ প্ৰতি এট প্ৰেজেণ্ট অৱশেষত কি হৈছে তেওঁলোকে কিছুমান সমালোচনাৰ সন্মুখীন হ'ব লগা
হৈছে আৰু সমালোচনা সদায় বাঢ়ি বাঢ়ি গৈ আছে তেওঁলোকৰ চ' এইটো হৈছে প্ৰতিজন দাৰ্শনিকৰ তেওঁলোকৰ যিখিনি থিয়ৰী আছিল বা তেওঁলোকে যিখিনি থিয়ৰী বা তত্ত্ব প্ৰস্তুত কৰিছিলে চ' বৰ্তমান সময়ত কিছুমান তেওঁলোকৰ ষ্টেপবিলাক বা সেই ষ্টেপবিলাক জৰিয়তে য'ত কিছুমান কামত বাধা হৈ আছে সেইবিলাক কেনেদৰে আগবাঢ়ি যাব পাৰে চ' তেনেধৰণৰ কিছুমান দৃষ্টিভংগী বেলেগ বেলেগ পণ্ডিতসকলে বেলেগ বেলেগ দাৰ্শনিকসকলে ইয়াক ক্ৰিয়েট কৰিছিলে বা তেওঁলোকে সমালোচনা কৰিছিল চ' সেয়ে কি হৈছিলে যিটো আমাৰ ব্যৱস্থাপনা আৰু সংগঠনৰ বাবে এটা বৈকল্পিক এটা ব্যৱস্থা আৰু পদ্ধতিৰ বাবে এটা তেওঁলোকে ছিষ্টেম প্ৰস্তুত কৰিছিলে যদিও টেইলৰৰ দৃষ্টিভংগীয়ে মানৱতাবাদী উপাদানৰ ওপৰত জোৰ দিছিল চ' টেইলৰৰ যিটো দৃষ্টিভংগী আছিলে চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ তাত মানৱতাবাদী দৃষ্টিভংগী এটা তেওঁ ভিউ আগবঢ়াইছিলে চ' সেইখিনি আছিলে যদিও ইয়াত কিছুমান ইয়াৰ বৈকল্পিক কিছুমান পদ্ধতি এই ব্যৱস্থাপনা পদ্ধতিৰ জৰিয়তে তেওঁ লৈছিলে যেনে ব্যৱস্থাপনা আৰু শ্ৰমিকৰ মানসিক যিটো বিপ্লৱ আৰু শ্ৰমিকৰ সৈতে ন্যায্য যিটো আচৰণ সেই আচৰণবিলাকৰ তেওঁ যিটো ব্যৱহাৰিকভাৱে শ্ৰমিকসকলক কেৱল মেনেজমেণ্টৰ দ্বাৰা মানে তেওঁলোকে এটা হিচাপ তেওঁলোকে ল'ব বিচাৰিছিলে চ' ইয়াতে তেওঁ টাইলাৰ্ছ এপ্ৰ'চ ইনচিষ্ট অফ হিউমেনিষ্টিক এলিমেণ্ট ছাচ এজ মেণ্টেল ৰিভলিউশ্যন চ' যিটো তেওঁ আমাক ভিউজ দেখাইছিলে সেই ভিউজটোৰ জৰিয়তে আমি মেণ্টেল ৰিভলিউশ্যনৰ বিষয়ে আমি টাইলাৰ্ছৰ যিটো চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ তাত আমি আগতে পাই আহিছোঁ আৰু সেই মেণ্টেল ৰিভলিউশ্যন অফ দ্য মেনেজমেণ্ট এণ্ড দ্য ৱৰ্কাৰ্ছ অফ দ্য ফেয়াৰ ট্ৰিটমেণ্ট অফ ৱৰ্কাৰ্ছ ইন প্ৰেক্টিচ দ্য ৱৰ্কাৰ্ছ ৱেৰ মেয়াৰলি ভিউড এজ কগ ইন দ্য ফিল্ড বাই দ্য মেনেজমেণ্ট চ' ৱৰ্কাৰবিলাকে মেনেজমেণ্টে কেনেকৈ তেওঁলোকৰ কথামতে তেওঁলোকে কাম কৰিব লাগে সেইখিনিৰ বিষয়ে এটা বেলেগ এটা দৃষ্টিভংগী তেওঁ আগবঢ়াইছিলে তাৰপিছতে 1930 আৰু 1940ত যেতিয়া হাউথৰ্ণৰ যিটো অধ্যয়ন হাউথৰ্ণৰ যিটো ছিষ্টেম হাউথৰ্ণ ষ্টাডিজ ৰিভিল দ্য ৱৰ্কাৰ্ছ পাৰফৰ্মেঞ্চ কুড বি এফেক্টেড বাই দ্য প্ৰেচেঞ্চ অফ পিৰ প্ৰেচাৰ্ছ চ' with the workers becoming more conscious of human needs and other than monetary benefits. চ' ইয়াতে তেওঁৰ ষ্টাডিবিলাকে হাউথৰ্ণ যিটো ষ্টাডি তাৰ ষ্টাডিবিলাকত তেওঁ প্ৰকাশ কৰিছিলে যে সহকৰ্মীৰ চাপ য'ত উপস্থিতি আছিলে তাৰ উপস্থিতিৰ দ্বাৰা শ্ৰমিকৰ প্ৰদৰ্শন প্ৰভাৱিত হ'ব পাৰে আৰু শ্ৰমিকসকলক আৰ্থিক লাভালাভৰ বাহিৰে আন যিখিনি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাৰ বিষয়ে অধিক তেওঁলোকক সংবেদনশীল হোৱাৰ সৈতে তেওঁলোকক এই অধ্যয়নটোৱে দেখুৱাইছিলে আৰু কৰ্মসংস্থানৰ যিটো আনুষ্ঠানিক নেটৱৰ্ক যিটো আনুষ্ঠানিক নেটৱৰ্ক হয় গ্ৰুপ নৰ্মছ হয় ইনফৰ্মেল নেটৱৰ্কছ আৰু গ্ৰুপ নৰ্মছ এই গোটেইখিনি ৱৰ্ক প্লেছত তেওঁলোকে কৰ্মীজনক প্ৰদৰ্শনৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাইছিলে তাৰপিছতে কি হয় ইয়াত যিবিলাক কৰ্মী আছিলে এই কৰ্মীজনৰ বিলাকৰ মাজত এটা কামৰ সম্পৰ্ক এটা ক্ৰিয়েট হয় আৰু কাম কৰা আৰু সামাজিক ব্যৱস্থা হিচাপে সংগঠনৰ বিষয়ে চিন্তা কৰা এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচনা কৰিছিল চ' পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ আকৰ্ষণীয় প্ৰমাণিত হৈছিল প্ৰথমতে কামৰ যিটো ডিজাইন ৱৰ্ক ডিজাইন দ্য বিগিনিং অফ দ্য ছ'চিয়েল টেকনিক এপ্ৰ'চ টু ৱৰ্ক ডিজাইন চ' ফাৰ্ষ্ট অফ অল তেওঁলোকে এটা ৱৰ্ক ডিজাইন সেই ৱৰ্ক ডিজাইন ক্ৰিয়েট কৰিছিলে য'ত কি হৈছিলে মেনেজমেণ্ট ৱাজ ৰিকুৱাৰ্ড টু ডেভেলপ এ ৱৰ্ক ডিজাইন ডেট কুড মিট দ্য টেকনিকেল নিডছ অফ জব ইন ৰিলেশ্যন টু দ্য ছ'চিয়েল ছিষ্টেম চ' সামাজিক পদ্ধতিৰ লগত খাপ খোৱাকৈ কেনেদৰে মেনেজমেণ্ট আমাৰ এটা ৱৰ্ক ডিজাইন মেনেজমেণ্টৰ ৱৰ্ক ডিজাইন কৰা উচিত সেই বিষয়ে এটা চিন্তা তেওঁলোকে গুৰুত্বপূৰ্ণ চিন্তা আগবঢ়াইছিলে তাৰপিছতে দ্বিতীয়তে যিটো আমাৰ গ্ৰুপ ডাইনেমিক ছিষ্টেম বুলি কওঁ যিটো গতিশীলতা গ্ৰুপ ডাইনেমিক্স এক সমান্তৰাল আগ্ৰহ আৰু গৱেষণা আছিল যাৰ অৰ্থ হৈছে সংগঠনটোৰ ভিতৰত যিবিলাক সদস্য আছিলে সেই সদস্যবিলাকৰ ভিতৰত বাৰ্তালাপ কৰা বা which mean interaction with the individual as members within the organization চ' যিখিনিটো অৰ্গেনাইজেশ্যনৰ মাজত তেওঁলোকে এটা ইণ্টাৰেকশ্যন ক্ৰিয়েট কৰিব লাগে ইণ্ডিভিজুৱেল প্ৰতিটো ইণ্ডিভিজুৱেল মেম্বাৰক লৈ চ' গোটেইখিনি তেওঁলোকে গৱেষণা কৰি আছিল আৰু যাৰ অৰ্থ তেওঁলোকে সংগঠনটোৰ ভিতৰত সদস্যসকলৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁলোকৰ যিটো ইণ্ডিভিজুৱেল ইণ্টাৰেকশ্যন সেই ইণ্টাৰেকশ্যনৰ ওপৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল
সো অৰ্গেনাইজেশ্যনেল হিউমেনিজমত এইখিনি বস্তু বিশেষভাৱে উল্লেখযোগ্য যে কেনেদৰে যিটো আমাৰ চিষ্টেম সেই অৰ্গেনাইজেশ্যনেল চিষ্টেমত যিদৰে কৰ্মীজনৰ মাজত সম্পৰ্ক কৰা হয়, কাম কৰা আৰু সামাজিক ব্যৱস্থা হিচাপে সংগঠনৰ বিষয়ে চিন্তা কৰা এটা গুৰুত্বপূৰ্ণ দিশ বুলি সূচনা কৰা হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ আকৰ্ষণীয় প্ৰমাণিত হৈছিল যে যিটো ৱৰ্ক ডিজাইন বা কামৰ ডিজাইন বা সেই কামৰ ডিজাইনৰ বাবে সামাজিক যিটো কাৰিকৰী পদ্ধতি, সেই কাৰিকৰী পদ্ধতিবোৰত বিশেষ গুৰুত্ব দিছিলে আৰু সংগঠনৰ ব্যক্তিসকলৰ মাজত সংগঠনৰ যিবিলাক সদস্য সেই সদস্যবিলাকৰ মাজত এটা ইণ্টাৰেকশ্যন ক্ৰিয়েট কৰা। নেক্সট আহিছে আমাৰ 1950ৰ পৰা 1960 দশকলৈকে, 1950ৰ পৰা 60 দশকলৈকে। তাৰ শেষৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰত ফ্ৰেডৰিক হাৰ্বাৰ্ছ, ডগলাছ মেকজৰ্ছ, ক্ৰিছ আৰ্গ্ৰিছ আৰু ৰেনেছেছ লিকাৰ্ড যিদৰে কিছুমান তেওঁলোকৰ যিখিনি পৰিচালনামূলক চিন্তাধাৰা এক দৃষ্টান্ত পৰিৱৰ্তনৰ বীজ দেখুওৱা হৈছিল। চ' সেইখিনি সময়তে আমাৰ আমেৰিকান ছ'চাইটিত কি হৈছিলে, এটা যিখিনি তেওঁলোকৰ লেখনি, এই দাৰ্শনিকবিলাকৰ, এই থিংকাৰ্ছবিলাকৰ যিবিলাক লেখনি আমাৰ এটা বেলেগ ধৰণৰ এটা পৰিৱৰ্তন বা এটা লেখত ল'বলগীয়া এটা পৰিৱৰ্তন, ছ'চিয়েল পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন এটাই তাতে বীজ ৰোপণ কৰিছিল। সেই পৰিৱৰ্তনটো আমি ইয়াতে কেনেদৰে ৱৰ্কাৰ্ছবিলাকে মানে তেওঁলোকৰ যিখিনি হাৰ্বাৰ্ছ চেঞ্জ দ্য ৱেজ অফ ভিউজ। চ' বেলেগ বেলেগ যিবিলাক দাৰ্শনিক আছিলে, ফ্ৰেডৰিক হাৰ্বাৰ্ছ হওক বা মেক জৰ্জ হওক বা চেৰিছ আৰ্গ্ৰিছ হওক, এনেদৰে বিভিন্ন যিবিলাক চিন্তাবিদ আছিলে, তেওঁলোকে তেওঁলোকৰ যিখিনি লেখনি বা তেওঁলোকৰ যিখিনি চিন্তাধাৰা বা তেওঁলোকৰ যিখিনি তত্ত্ব আছিলে, থিয়ৰী আছিলে, সেই থিয়ৰীবিলাকৰ জৰিয়তে ব্যৱস্থাপনা পদ্ধতিত এটা ব্যাপকভাৱে পৰিৱৰ্তনৰ সৃষ্টি কৰিলে। তাৰ লগতে যিটো পৰিচালনামূলক চিন্তাধাৰা, মেনেজৰিয়েল যিটো ছিষ্টেম বা মেনেজৰিয়েল যিটো আমাৰ থিংকিং, পৰিচালনামূলক সেই চিন্তাধাৰাৰ পৰা এটা নতুন দিশ তেওঁলোকে বীজ ৰোপণ কৰিছিল। আৰু এইবিলাকৰ পিছতে আমাৰ ৰেনেছেছ লিকাৰ্ডৰ তেওঁৰ বিভিন্ন লেখনিৰ জৰিয়তে বা তেওঁৰ বিভিন্ন তত্ত্বৰ জৰিয়তে আমাক বেলেগ বেলেগ ধৰণৰ ব্যৱস্থাপনা পদ্ধতি কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে আমাক বেলেগ বেলেগ তত্ত্ব আগবঢ়াইছিলে। চ' আনহাতে যিখিনি ফ্ৰেডৰিক হাৰ্বাৰ্ছ, তেওঁৰ কি হৈছিলে, কামৰ প্ৰতি শ্ৰমিকৰ মনোভাৱৰ বিষয়ে পৰিচালনামূলক ধাৰণা সলনি কৰিছিল। চ' আমি আগতে পাই আহিছোঁ এজ এ হিউমেন চাইক'লজিষ্ট, ছ'চিঅ' চাইক'লজিষ্ট ফ্ৰেডৰিক হাৰ্বাৰ্ছ, তেওঁ যিখিনি মানৱ সমাজৰ বা শ্ৰমিকসকলৰ এখন সংগঠনত কেনেদৰে তেওঁলোকৰ কামৰ মনোভাৱৰ বিষয়ে চেঞ্জেছ আনিব পাৰি বা কামৰ মনোভাৱৰ বিষয়ে পৰিচালনামূলক ধাৰণা সলনি কৰিব পাৰি, সেই বিষয়ে তেওঁ আলোচনা কৰিছিলে। তাৰ পাছতে ব্যক্তিসকলৰ মানসিক বিকাশৰ ওপৰত এটা পৰম্পৰাগত ব্যৱস্থাপনা প্ৰথাৰ তেওঁ প্ৰভাৱ বিস্তাৰ কৰিছিলে। চ' এই প্ৰভাৱখিনি অন্বেষণ হৈছিলে 1950ৰ পৰা 1960 চনৰ ভিতৰৰ কথা। তাৰপিছতে লিকাৰ্টে যিটো আমাৰ পাৰ্টিচিপেটিভ লিডাৰশ্বিপ ষ্টাইল, সেই পাৰ্টিচিপেটিভ লিডাৰশ্বিপ ষ্টাইলৰ ওপৰত এটা তেওঁৰ ক্ষেত্ৰত মেনেজাৰৰ যিটো ভূমিকা, সেই ভূমিকা চোৱাৰ এক নতুন আৰু এটা সম্পূৰ্ণ নতুন দৃষ্টিভংগী আমাক প্ৰদান কৰিছিল। চ' লিকাৰ্টে তেওঁৰ এই ভিউজৰ জৰিয়তে কি কৰিছিলে, যিটো আমাৰ যিহেতু সেইখিনি সময়ত আমাৰ যিখিনি থিংকাৰ্ছবিলাকৰ কথা ক'লোঁ, সেই থিংকাৰ্ছবিলাকে তেওঁলোকৰ যিখিনি ইম্পেক্ট ট্ৰেডিশ্যনেল মেনেজমেণ্ট প্ৰেক্টিছত অন দ্য চাইক'লজিষ্ট ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল, চ' সেইখিনি সময়ত তেওঁলোকে এটা চাইক'লজি ডেভেলপমেণ্ট কৰিছিলে ইণ্ডিভিজুৱেলি। আৰু ৰেনেছেছ লিকাৰ্ড প্ৰভাইডেড হোল নিউ পাৰ্চপেক্টিভ অফ লুকিং এ মেনেজাৰ্ছ ৰোল টাৰ্ম অফ পাৰ্টিচিপেটিভ লিডাৰশ্বিপ ষ্টাইল। চ' তেওঁ পাৰ্টিচিপেটিভ লিডাৰশ্বিপ ষ্টাইল নামৰ এটা নতুন দৃষ্টিভংগী আমাক প্ৰদান কৰিছিলে সেইখিনি সময়তে। চ' যিখিনি আমাৰ ট্ৰেডিশ্যনেল হাইৰাৰ্কিকেল ছিষ্টেম আছে, এটা পদানুক্ৰমিক যিটো পথ আছে, সেই প্ৰথাবোৰে এটা ষ্টেপ বাই ষ্টেপ আমাৰ যিখিনি আমাৰ অৰ্গেনাইজেশ্যনেল হিউমেনিজম ছেটিঙত, সেই ছেটিঙত আমি ষ্টেপ বাই ষ্টেপ অলপ অলপ চেঞ্জ হৈ আহিছে। চ' পৰম্পৰাগত পদানুক্ৰমিক প্ৰথাবোৰে শ্ৰমিকজনক তেওঁলোকে কি কৰিব পাৰে আৰু তাৰ অধীন কি কৰিব পাৰে, তেওঁলোকে আৰু নিৰ্ভৰশীল হ'ব পাৰে, আৰু বেছি সীমিত হ'ব বুলি তেওঁলোকে আশা কৰা হৈছিলে। আৰু সেয়ে এই চিন্তাবিদসকলে কিছুমান যুক্তি দিছিল যে
এনে অপ্ৰয়োজনীয় অভ্যাসে কৰ্মচাৰীসকলে সংগঠনটোলৈ কৰিব পৰা অৱদান সীমিত কৰিব পাৰি। চ' এই চিন্তাধাৰাৰ সৈতে সামাজিক কাৰিকৰী যিটো চিন্তাধাৰা, সেই সামাজিক কাৰিকৰী চিন্তাধাৰা ৰখা হৈছে, যিটোৱে কি হয়, যিটো তেওঁলোকে যিখিনি প্ৰৱেশ আৰম্ভ কৰিছিল তাৰ ডিজাইন আৰু সাংগঠনিক নেতৃত্বৰ ওপৰত আৰ্হিবোৰ চোৱাৰ এক নতুন উপায় তেওঁলোকে চিন্তা চৰ্চা কৰিছিলে। চ' এই অৰ্গেনাইজেশ্যনেল হিউমেনিজম ছেটিঙত বিভিন্ন চিন্তাবিদে তেওঁলোকৰ ষ্টেপ বাই ষ্টেপ মেক জৰ্জ হওক, জেৰি চাৰ্গিৰিছ বা ফ্ৰেডেৰিক হাৰ্বাৰ্ছ, ডুগলছ মেক জৰ্জ, চ' তেওঁলোকে যিখিনি মনোবৈজ্ঞানিক ধাৰণা, সেই মনোবৈজ্ঞানিক ধাৰণাখিনি ইণ্ডিভিজুৱেলি কেনেকৈ ডেভেলপ কৰিব পাৰি সেই বিষয়ে বিশেষভাৱে চিন্তা চৰ্চা আগবঢ়াইছিলে। আৰু লিকাৰ্টে তেওঁ ৰেনেছেছ লিকাৰ্টে এই ক্ষেত্ৰত তেওঁৰ যিখিনি পাৰ্চপেক্টিভ, সেই ধাৰণাবিলাক মেনেজাৰিয়েল ৰুলত তেওঁ বেছিকৈ টাৰ্মছ কৰিছিলে। আৰু মেনেজাৰিয়েল ৰুল ইন টাৰ্মছ, পাৰ্টিচিপেটিভ লিডাৰশ্বিপ ষ্টাইল কেনেদৰে চলিব লাগে বা লিমিটেড ইন হোৱাট কেন দে ডু, চ' তেওঁলোকে কি কৰিব পাৰে আৰু ক'ত ক'ত তেওঁলোকৰ লিমিটেশ্যনছ থাকিব পাৰে, সেইখিনিৰ বিষয়ে তেওঁ বিশেষভাৱে আমাক এটা নতুন দৃষ্টিভংগী আগবঢ়াইছিলে। চ' ইয়াতে কি হৈছে, দিছ থিংকিংছ কাপলড উইথ ছ'চিঅ' টেকনিক থিংকিং হুইচ অলৰেডি ষ্টাৰ্টেড মেকিং ইন ৰোডছ। চ' গোটেইখিনি আমাৰ মডেলবিলাক বেলেগ বেলেগ ধৰণৰ অৰ্গেনাইজেশ্যনেল লিডাৰশ্বিপ ছিষ্টেম, এটা নিউ মডেল তেওঁ আমাক আগবঢ়াইছিলে, য'ত আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। ইয়াৰ নেক্সট প্ৰচেছটো, নেক্সট টাইপটো হৈছে ইয়াতে আমাৰ দ্য ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চ ছিষ্টেম। চ' আমাৰ অৰ্গেনাইজেশ্যনেল হিউমেনিজম ছেটিঙত আমি গোটেইখিনি বস্তু ষ্টাডি কৰিলোঁ 1950s পৰা আমি 1960sলৈকে সময়ছোৱাত। চ' এইখিনি সময়ত কেনেদৰে আমাৰ ব্যৱস্থাপনা পদ্ধতি চলি আছিল, আৰু 1930 পৰা 1940 সময়ছোৱাত যিটো আমাৰ হাউথন ষ্টাডি, আমাৰ সেইখিনি সময়ত ৱৰ্কাৰ্ছবিলাকৰ পাৰফৰ্মেঞ্চ কেনেদৰে ভাল কৰিব পাৰি বা পিৰ প্ৰেছাৰ ক'ত কেনেকৈ থাকে, সেইখিনিৰ ওপৰত বিশেষভাৱে এটা ষ্টাডি ইয়াতে আগবঢ়াইছিলে। আৰু গ্ৰুপ ডাইনামিক্স আৰু ৱৰ্ক ডিজাইন, এই দুটাৰ বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে কেনেদৰে আমাৰ ব্যৱস্থাপনা পদ্ধতিটো আৰু উন্নত কৰিব পাৰি, সেই হাউথন ষ্টাডিজৰ জৰিয়তে তেওঁ কিছুমান ভিউজ আমাক আৰু অলপ নতুন দৃষ্টিভংগী এটা আগবঢ়াইছিলে। চ' ইয়াতে আমি দ্য ইণ্টাৰেকশ্যন অফ ইনফ্লুৱেঞ্চ ছিষ্টেম নেক্সট পৰ্যায়ত আলোচনা কৰিম, য'ত কি হয়, ইন অৰ্ডাৰ টু ইনক্ৰিজ স্কিল ৰিচোৰ্চ, যিবিলাক আমাৰ সম্পদ আছে, সেই সম্পদবিলাক আৰু সংগঠনৰ এটা বিভিন্ন স্তৰত ব্যক্তিৰ অনুপ্ৰেৰণা অন্তৰ্নিহিত কৰাৰ বাবে এটা নিৰ্দিষ্ট তেওঁলোকে পদক্ষেপ তেওঁলোকে লৈছিল। ত' মটিভেশ্যন স্কিলছ, ইনক্ৰিজ স্কিলছ, তেওঁলোকৰ যিখিনি স্কিল আছে, ৰিচোৰ্চ আছে, আৰু মটিভেশ্যন অফ ইণ্ডিভিজুৱেলছ এট ডিফাৰেণ্ট লেভেলছ অফ এন অৰ্গেনাইজেশ্যন। চ' এই গোটেইখিনি স্কিল, ৰিচোৰ্চ আৰু এমপ্লয়ীক আৰু মটিভেশ্যন কৰিবলৈ অৰ্গেনাইজেশ্যনত কিছুমান অৰ্ডাৰ আমি প্ৰস্তুত কৰা হৈছিলে। তাত লিকাৰ্ট কনচিভড দ্য কনচেপ্ট অফ ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চ ছিষ্টেম, যিটো আমি অন্তৰ্নিহিত কৰাৰ বাবে লিকাৰ্টে আন্তঃক্ৰিয়া প্ৰভাৱ প্ৰণালী ধাৰণাটো পোনপ্ৰথমভাৱে ধাৰণা কৰিছিলে। চ' একৰ্ডিং টু ৰেনেছেছ লিকাৰ্ট, একৰ্ডিং টু লিকাৰ্ট, তেওঁ যিটো এটা সংগঠনত এই ৰিচোৰ্চ যিটো ভাৱ, সেই ৰিচোৰ্চ কেনেদৰে আৰু বেছি ভাল কৰিব পাৰি বা ৰিচোৰ্চ কেনেদৰে আৰু বৃদ্ধি কৰিব পাৰি, স্কিল কেনেদৰে আৰু ডেভেলপমেণ্ট কৰিব পাৰি, আৰু ইণ্ডিভিজুৱেলি কেনেকৈ প্ৰতিজন এমপ্লয়ীক বা অৰ্গেনাইজেশ্যন এখন কেনেদৰে মটিভেশ্যন আনিব পাৰি বা প্ৰতিটো ইণ্ডিভিজুৱেলত কেনেদৰে মটিভেট কৰিব পাৰি, সেই বিষয়ে তেওঁ বিশেষভাৱে এটা নতুন দৃষ্টিভংগী বা নতুন চিন্তা চৰ্চাৰ জৰিয়তে এটা নতুন এটা ধাৰণা তেওঁ আমাক আগবঢ়াইছিল, যাক তেওঁ ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চ ছিষ্টেম বুলি কৈছে। চ' এই ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চৰ জৰিয়তে কি আমাক এটা পৰিৱেশ আৰু সংগঠনৰ সদস্যসকলৰ সৈতে কৰ্মচাৰীসকলৰ যিটো গতিশীল আদান প্ৰদান, সেই গতিশীল আদান প্ৰদানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল। আৰু সেই প্ৰদানৰ গুৰুত্বৰ ওপৰত তেওঁ যিখিনি ব্যৱস্থাপনা চিন্তাৰ, সেই ব্যৱস্থাপনা চিন্তাৰ আধুনিক এটা দৃষ্টিভংগী তেওঁ আনিছিলে, এটা নিউ কনচেপ্ট তেওঁ আমাক দিছিলে। এটা গতিশীল যিটো আদান প্ৰদানৰ যিটো গুৰুত্ব বা সদস্যসকলতে কৰ্মচাৰী সদস্যৰ মাজত সংগঠনত আৰু পৰিৱেশৰ লগত এটা সামঞ্জস্য ৰখাই বা প্ৰতিটো পৰিৱেশৰ লগত সামঞ্জস্য ৰখাই কেনেদৰে কৰ্মচাৰীৰ এটা গতিৰ আদান প্ৰদানৰ ওপৰত গুৰুত্ব দিব পাৰি, আৰু এই ব্যৱস্থাপনা চিন্তাত কেনেদৰে এটা নতুন দৃষ্টিভংগী ৰূপান্তৰ কৰিব পাৰি, সেই বিষয়ে এই ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চ ছিষ্টেমত আমাক
বিভিন্নভাৱে তেওঁৰ এটা নতুন দিশ বা ধাৰণা আমাক দেখুৱাইছে সো এই দৃষ্টিভংগীয়ে যেটো ইন্টাৰেকশন ইনফ্লুয়েন্স দৃষ্টিভংগী এই দৃষ্টিভংগীৰ জৰিয়তে লিকাৰ্টে সাংগঠনিক যেটো ডিজাইন সেই ডিজাইন সংগঠনত পৰিবেশৰ প্ৰভাৱ আৰু ইয়াৰ চিনাক্ত কৰিছিল বিভিন্ন ৰূপত এই পৰিবেশৰ প্ৰভাৱবিলাক তেওঁ লিকাৰ্টৰ যিখিনি আদান প্ৰদানৰ ভাৱ আছিল সেই আদান প্ৰদানৰ কাৰ্যকৰীতাৰ এটা প্ৰভাৱ প্ৰণালী হিচাপে তেওঁ ক'ব বিচাৰিছিল লিকাৰ্ট অনুসৰি তেওঁৰ যেটো ইন্টাৰেকশন ইনফ্লুয়েন্স সিস্টেম আছিল সেই সিস্টেমত কি হয় প্ৰণালীৰ কাৰ্যকৰীতা আৰু বেছিকৈ গুৰুত্ব দিয়া হয় আৰু ব্যক্তি বিশেষে যিখিনি কৰ্মকূট আছে ইয়াৰ এটা দক্ষতা আৰু সম্পদবোৰৰ অনুকূল কৰাৰ ওপৰত সাংগঠনিক ক্ষমতা তেওঁলোকে নিৰ্ধাৰণ কৰে সো এইখিনি তেওঁলোকে brings us the model approach management thinking so ইয়াত কি হৈছিলে environment can be referred to the operational setting of the organization that would have a direct impact on the day to day functioning of the organization so ইয়াতে আমাৰ day to day functioning organization কেনেদৰে এমপ্লয়িজক ইন্টাৰেকশন কৰিব পাৰি বিভিন্ন ধাৰণাৰ জৰিয়তে বিভিন্ন ভাৱ প্ৰদানৰ জৰিয়তে সো সেইখিনি বস্তুৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল তাৰ পিছতে কিছুমান লিকাৰ্টৰ কিছুমান তেওঁ আদৰ্শ আছিল সেই আদৰ্শবিলাক আন্তঃক্ৰিয়াৰ প্ৰভাৱ প্ৰণালীৰ মানে আমি ক্যাৰেক্টাৰিষ্টিক্স বুলি ক'ব পাৰো বৈচিত্ৰ্য বুলি বা বৈশিষ্ট্য বুলি ক'ব পাৰো সো কিছুমান তেওঁ দিশ দেখুৱাইছিলে যেটো আমি ইন্টাৰেকশন ইনফ্লুয়েন্স সিস্টেমৰ ক্যাৰেক্টাৰ বুলি ক'ব পাৰো সো তেনেকুৱা কিছুমান ক্যাৰেক্টাৰ আছে প্ৰথমটো আমি ক'ব পাৰো যে প্ৰতিজন সদস্যৰ লক্ষ্য আৰু তেওঁৰ যিখিনি মূল্যবোধ আছে সেইবোৰ সামগ্ৰিকভাৱে কৰ্মবোধ আৰু সংগঠনত প্ৰতিফলিত হ'ব লাগে the goals and values of every member would get reflected in the work group and organizational as a whole this means the degree of employees committed would be high and opposed compliance of rules as the most effective means to productivity so ইয়াতে তেওঁলোকৰ যেটো উৎপাদন ক্ষমতা আৰু বৃদ্ধি কৰিবলৈ বা অৰ্গানাইজেচনখনত আৰু অলপ বেছি উৎপাদনক্ষম কৰিব কাৰণে যেটো সামগ্ৰিকভাৱে কৰ্মবোধ থাকে আৰু সেইখিনি সংগঠনত প্ৰতিফলিত হ'ব লাগিব তেওঁলোকৰ কাৰ্যদক্ষতাৰ জৰিয়তে আৰু সংগঠনটোৰ যেটো লক্ষ্য থাকে বা অৰ্গানাইজেচনৰ যিখিনি মূল্যবোধ থাকে সেই মূল্যবোধখিনি তেওঁলোকে সামগ্ৰিকভাৱে একগোট হৈ বা কৰ্মৰ জৰিয়তে তেওঁলোকে গোট হৈ পিনে সেইখিনি তেওঁলোকে সুচাৰুৰূপে কৰিবলৈ তেওঁলোকে প্ৰয়োজন বিশেষ কৰিবলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু সেইখিনি বস্তু ইয়াতে প্ৰতিফলিত হয় এই আমাৰ ইন্টাৰেকশন ইনফ্লুয়েন্স সিস্টেমত এটো এটা ক্যাৰেক্টাৰ বা বৈশিষ্ট্য বুলি আমি ধৰিব পাৰো তাৰ পিছতে আমি ক'ব পাৰিম যে উচ্চ প্ৰদৰ্শন আৰু দক্ষতা বিকাশপ্ৰাপ্ত অভিযান সদস্যসকলৰ পৰা আহে so the drive for achieving high performance and skill development comes from the members themselves it goes a step ahead of problem solving where the members of the organization are able to identify the need and reflect critically on their own behavior so organization খনত যিখিনি আমাৰ তেওঁলোকৰ হাই পাৰফৰমেন্সৰ বিষয় হওক বা স্কিল ডেভেলপমেন্টৰ বিষয় তেওঁলোকৰ মাজৰ পৰা মেম্বাৰ সকলে তেওঁলোকে উলিয়াব লাগিব আৰু তেওঁলোকে নিজৰ মাজতে যে কিবা ভুল কুটি থাকিব পাৰে কোট তেওঁলোকৰ প্ৰবলেম বিলাক কেনেদৰে সলভ কৰিলে ভাল হ'ব তেওঁলোকে নিজৰ মাজতে এটা আলোচনা কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ মাজতে এই পাৰফৰমেন্সখিনি দেখুৱাই সেইখিনি দক্ষতা দেখাব পাৰে আৰু আইডেন্টিফাই কৰিব পাৰে যে কোনখিনি বস্তু তেওঁলোকে ক্ৰিটিক পাইছে বা তেওঁলোকে দুখী পাইছে বা কোনটো বস্তু অৰ্গানাইজেচনৰ কাৰণে এটা বেয়া ৰিফ্লেক্ট এটা হৈছে বা কোনটো বিহেভিয়াৰে সদস্যসকলৰ মাজত এটা বিৰূপ মনোভাৱ সৃষ্টি কৰিছে তেনে ধৰণৰ তেওঁলোকৰ দক্ষতা আৰু যেটো তেওঁলোকৰ কাৰিকৰী দক্ষতা হওক বা হাই পাৰফৰমেন্স হওক সেইবিলাকৰ জৰিয়তে সেইবিলাক প্ৰদৰ্শন কৰিব পাৰে সংগঠনটোৰ ভিতৰতে ইয়াৰ কাৰণে তেওঁলোকে বাহিৰৰ পৰা বা বাহিৰত যাব নালাগে বা বেলেগৰ পৰামৰ্শ লৈ যে ইজনে ভাল তেওঁলোকে পাৰফৰমেন্স কৰিছে বা ইজনে বেয়া পাৰফৰমেন্স কৰিছে বা কোনবাজন কৰ্মচাৰী যদি তেওঁলোকৰ স্কিল ডেভেলপ হোৱা নাই অলপ সেইবিলাক তেওঁলোকৰ মাজতে তেওঁলোকে নিজে নিৰ্বাচন কৰি সেইবিলাক পৰিচালনা কৰিবলৈ সমৰ্থ হ'ব পাৰিছে যাৰ জৰিয়তে লিকাৰ্টে ইন্টাৰেকশন ইনফ্লুয়েন্স সিস্টেমটো আমাক আগবঢ়াইছে এটো এটা ক্যাৰেক্টাৰিষ্টিক হিচাপে ল'ব পাৰো নেক্সট আমাৰ ক্যাৰেক্টাৰিষ্টিকটো আছে এভৰি মেম্বাৰ্স অফ অৰ্গানাইজেচন উইল বি এবল টু ব্ৰিং देयर এক্সপেৰিয়েন্স টু দা ৱৰ্ক সো সংগঠনটোৰ প্ৰতিজন সদস্যই তেওঁলোকৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতা কামলৈ আনিবলৈ আৰু সক্ষম হ'ব আৰু ফলস্বৰূপে সংগঠনটোৰ যেটো সিদ্ধান্ত
সেই সিদ্ধান্তবিলাক নীতিৰ ওপৰত আৰু ইয়াৰ শক্তিশালী যিখিনি প্ৰভাৱ সেই গোটেইখিনি তেওঁলোকে একেলগে মিলাই চলিব পাৰিব চ' একৰ্ডিং টু লিকাৰ্ট যিটো আমাৰ এক কাৰ্যকৰী আন্তঃক্ৰিয়া আৰু প্ৰভাৱ প্ৰণালীৰ ওপৰত আধাৰিত কৰ্মসংস্থানটো হৈছে লক্ষ্য মূল্যবোধ পদ্ধতি আৰু যোগাযোগ সিদ্ধান্ত লোৱা আৰু যিখিনি আমাৰ কণ্ট্ৰল ছিষ্টেম আছে সমন্বয় আছে আদি সংৰক্ষিত কৰিব পাৰি আৰু এটা থ্ৰেডত বা এটা লিংকত তেওঁলোকে গোটেইখিনি ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চৰ জৰিয়তে সংগঠিত কৰিব পাৰে চ' এই গোটেইখিনি তেওঁ লিকাৰ্টে কিছুমান বৈশিষ্ট্যৰ জৰিয়তে ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চ এটা সমাজত কিদৰে স্কিল আৰু ইনক্ৰিজ কৰিব পাৰি ৰিচোৰ্চ কেনেদৰে আৰু বঢ়াব পাৰি বা ইণ্ডিভিজুৱেলি এজন ব্যক্তিক বা কৰ্মচাৰীক বা এজন সংগঠনৰ ব্যক্তিক মেনেজাৰ কেনেদৰে তেওঁ আৰু মটিভেট কৰিব পাৰি তেওঁলোকৰ কাৰ্যবিলাক সুচাৰুৰূপে কৰিবলৈ সেইখিনিৰ বিষয়ে বিশেষভাৱে এটা নতুন দৃষ্টিভংগী আমাক আগবঢ়াইছিলে ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চৰ জৰিয়তে এই যিখিনি ব্যৱহাৰিকভাৱে দিশ আছিলে এই ব্যৱহাৰিক দিশো ইয়াৰে উল্লেখযোগ্য আৰু লিকাৰ্টৰ যিখিনি ধাৰণা ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চ লৈ সেই ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চৰ জৰিয়তে যিখিনি হিউমেন ৰিলেশ্যন মুভমেণ্ট আছে হুইচ হেৰেল দ্য মেজৰ পেৰাডিজম শ্বিফ্ট ইন ৰিলেশ্যনশ্বিপ বিটুইন work being done and organization as a whole. So Likert identified the influence of environment in the shaping of the organizational design. So গোটেইখিনি বস্তু তেওঁ পৰিৱেশৰ মানে এটা ইনফ্লুৱেঞ্চ বুলি তেওঁ ইন শেপিং অফ অৰ্গেনাইজেশ্যন ডিজাইনত তেওঁ ব্যৱহাৰ কৰিছিল চ' তেওঁ ক'ব বিচাৰিছিলে যে কেইবাটাও যিখিনি আমাৰ ব্যৱহাৰিক দিশ আছে ব্যৱহাৰিকভাৱে ইয়াৰ যিখিনি কিছুমান বিপদৰ সন্মুখীন হ'ব পাৰে বা কেতিয়াবা উদাহৰণস্বৰূপে জ্যেষ্ঠ বনাম যোগ্যতা আৰু প্ৰতিশ্ৰুতি বনাম অনুপালনো হ'ব পাৰে চ' এইখিনিও আমাৰ ইয়াতে দেখা যায় যে কৰ্মী দল এটাত য'ত বিভিন্ন স্তৰৰ অভিজ্ঞতা বা বয়স বা জ্ঞান থকা সদস্য থাকে চ' তেওঁলোকে কেতিয়াবা ভুলো কৰিব পাৰে বা সেই জ্ঞান থকা বা অধিক স্কিল সম্পন্ন অধিক মানে যিখিনি পাৰদৰ্শিতা সম্পন্ন ব্যক্তি আছে বা অভিজ্ঞতা সম্পন্ন বয়স্ক ব্যক্তি আছে তেনেকুৱা সদস্যসকলে তেওঁলোকে সংগঠন এখনত অন্তৰ্ভুক্ত হৈ থাকে আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে বেলেগ বেলেগ পৰামৰ্শ দিবলৈ সক্ষম হৈ থাকে চ' যি এইখিনি বিবাদ ঘটিব বা সংগঠন এখনত যিবিলাক বিবাদ ঘটে সেই বিবাদৰ পৰা সেয়া হৈছে কোনো সিদ্ধান্ত ল'ব আৰু সেই পৰামৰ্শ বা সেই যিজন দক্ষ ব্যক্তি আছে সেই বিবাদ ঘটিব পৰা সেই চিষ্টেমৰ পৰা য'ত তেওঁ প্ৰব্লেম দেখিছে ক্ৰিটিক দেখিছে সেইখিনিৰ পৰা কৰ্মচাৰীসকলক তেওঁলোকৰ কামৰ সৈতে চিনাক্ত কৰিব আৰু যিখিনি তেওঁলোকৰ এটা গ্ৰুপ ক্ৰিয়েট কৰিব সেই গ্ৰুপ ক্ৰিয়েটৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তেওঁলোকে নিজৰ মাজতে কিছুমান ধৰি লওক পাৰফৰ্মেঞ্চৰ কাৰণে বা গুড পাৰফৰ্মেঞ্চ আৰু বা স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান গুড য'ত তেওঁলোকে দেখিছে যে দক্ষতা সম্পন্ন ব্যক্তি আছে সেই স্কিল ব্যক্তিৰ পৰা বা সেই স্কিল্ড ৰিচোৰ্চ পাৰ্চনৰ পৰা বা সেই স্কিল ৰিচোৰ্চৰ পৰা তেওঁলোকে আৰু মটিভেট হ'বলৈ ট্ৰাই কৰিব আৰু সেই মটিভেশ্যনৰ জৰিয়তে তেওঁলোকে কি কৰে এটা সংগঠন এটাত কোনখিনি উচ্চ পৰ্যায়ৰ কাম হ'ব পাৰে কোনখিনি নিম্ন পৰ্যায়ৰ কাম হ'ব পাৰে কোনখিনি দোষ হ'ব পাৰে কোনখিনি ভাল কাম হ'ব পাৰে সেইখিনি চিনাক্ত কৰিবলৈ আৰু সক্ষম হ'ব আৰু তেওঁলোকে এটা গ্ৰুপিং হয় বা একগোট হৈ কাম কৰিবলৈ দল বনাই কাম কৰিবলৈ সদায় গুৰুত্ব দিব চ' লিকাৰ্টৰ এই কামৰ যিটো জটিলতা সেই কামৰ জটিলতা বৃদ্ধি হোৱাৰ লগে লগে যিটো আমাৰ গ্ৰুপ ইণ্টাৰেকশ্যন চাহিদা আছে সেইখিনি বৃদ্ধি হয় আৰু য'ত কৰ্মচাৰীজনে নিয়মৰ সৈতে খাপ নোখোৱা পৰিস্থিতিত ব্যক্তিগত বিচাৰ আৰু যিখিনি তেওঁলোকৰ অৱনতি প্ৰয়োগ কৰিব পাৰে সেইখিনিৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব আৰু লিকাৰ্টে আৰু এটা দিশ আমাক দেখুৱাইছে যে যিখিনি আমাৰ বিউৰক্ৰেটিক ভিউ আছে আমোলাতান্ত্ৰিক তত্ত্ব আৰু বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিৰ যিখিনি নিয়ম আছে সেই নিয়ম অনুসৰণৰ ওপৰত অত্যাধুনিক নিৰ্ভৰশীলতা আৰু যিখিনি আমাৰ চাইণ্টিফিক মেনেজেৰিয়েল চিষ্টেম আছে সেই চাইণ্টিফিক মেনেজেৰিয়েল চিষ্টেম আৰু বিউৰক্ৰেটিক যিটো আমাৰ থিয়ৰী সেই থিয়ৰীৰ ওপৰত আমি যিহেতু নিৰ্ভৰ কৰি আছোঁ বা ডিপেণ্ডেণ্ট হৈ আছোঁ তো মানৱ সম্পৰ্ক চিন্তাবিদসকলৰ মাজত ইয়াত এটা ব্যাপক ধাৰণা সংগঠন আছিল যি সময়ৰ সৈতে যিখিনি নিয়ম সেই নিয়মখিনি অনুপালনৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল আৰু যিখিনি নিয়ম অমান্য কৰাৰ ওপৰত তেওঁলোকে এটা সম্ভাৱনা তেওঁলোকে দেখা পাইছিলে চ' এইখিনি সময়ত তেওঁলোকে
আমোলাতন্ত্ৰৰ যিখিনি তত্ত্ব আৰু বৈজ্ঞানিক ব্যৱস্থাপনাৰ যিখিনি নিয়ম তাত অত্যাধিক মানে নিৰ্ভৰশীল হৈ আৰু কিছুমান ছ'চিয়েল ছিষ্টেম বা অৰ্গেনাইজেশ্যনেল ইছ্যু কিছুমান তেওঁলোকে বা ব্যৱস্থাপনা পদ্ধতিত তেওঁলোকে কিছুমান নিয়ম অমান্য কৰাৰ সম্ভাৱনা আছে বুলি লিকাৰ্টে ক'ব বিচাৰিছিল So, as a complexity of the tasks increase, the demand of group interaction also increase. So, group demand, যিবিলাক group interaction যিটো demand, সেই demandটো দিনক দিনে আমাৰ বৃদ্ধি পাই আহিছে. For the employee may tend to exercise personal judgment and institutions and situations that do not fit the rules. So, কেতিয়াবা কিছুমান ৰুলছত ইয়াতে ফিট নহ'ব পাৰে বুলি তেওঁ দেখুৱাইছে. So, এইখিনি তেওঁ ধাৰণা লৈছিল যিহেতু ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চত ব্যক্তিৰ যিটো ইণ্টাৰেকশ্যন ছিষ্টেম হয় ব্যক্তিত এটা পৰিচালনা পদ্ধতিত যিটো হিউমেন ৰিলেশ্যন হয় সেই হিউমেন ৰিলেশ্যনত বা মতবাদ বা বেলেগ বেলেগ স্কিলবিলাকৰ ডেভেলপমেণ্ট যেনেদৰে হয় ঠিক সেইদৰে ইণ্টাৰেকশ্যন ৰিলেশ্যনছ এটা জৰিয়তে এখন সংগঠনত এটা প্ৰশাসনত কিদৰে ব্যৱস্থাপনা পদ্ধতিটো আৰু উচ্চ পৰ্যায়ত আমি নিব পাৰোঁ সেই বিষয়ে আমি লিকাৰ্টৰ এই চিন্তাধাৰাৰ জৰিয়তে আমি জানিব পাৰিছোঁ চ' একৰ্ডিং টু ৰিনেছিছ লিকাৰ্ট তেওঁ এই কিছুমান মেনেজৰিয়েল কনফ্লিক্ট আমাক দেখুৱাইছিল পাৰ্সপেক্টিভ অফ মেনেজৰিয়েল কনফ্লিক্ট সেই বিষয়ে আমি পিছত পৰ্যায়ে আলোচনা কৰিম চ' ইয়াত আমি এই কনফ্লিক্টবিলাক ইণ্টাৰেকশ্যন ইনফ্লুৱেঞ্চৰ জৰিয়তে বা এই ছিষ্টেমটোৰ জৰিয়তে আমি আমাৰ যিটো এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টৰ লগত আমাৰ ব্যৱস্থাপনা পদ্ধতিটোত খাপ খুৱাই কিদৰে অৰ্গেনাইজেশ্যন এখন নতুনকৈ ডিজাইন কৰিব পাৰি সেই বিষয়ে আমি বিশেষভাৱে আমি জানিবলৈ পাৰিছোঁ চ' ৰেনিছিছ লিকাৰ্ট এজ এ চাইক'লজিষ্ট তেওঁ মেনেজমেণ্টৰ ওপৰত বা ব্যৱস্থাপনা যিটো মেনেজৰিয়েল যিটো ছিষ্টেম বা মেনেজমেণ্ট যিটো ছিষ্টেম সেই মেনেজমেণ্ট ছিষ্টেমৰ ওপৰত তেওঁ এটা ভিউ আগবঢ়াইছিলে তেওঁ সেই ভিউ মতে তেওঁ কি হৈছিলে যে মানুহক কেনেদৰে সৰ্বশ্ৰেষ্ঠভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত চিন্তাৰ বিৱৰ্তনৰ আৰু সাংগঠনিক যিটো গাঁথনি সেই গাঁথনি কাৰ্যকৰীকৰণ ব্যৱস্থাপনা সিদ্ধান্ত লোৱা আৰু ইয়াত যিখিনি কালচাৰ আছে চেঞ্জ আছে লাৰ্ণিং ছিষ্টেম আছে আৰু সমাজত আৰু সংগঠনত যিখিনি আমাৰ সম্পৰ্কিত আন বিষয়বস্তুবিলাক আছে সেই সকলোখিনি ধাৰণা অন্তৰ্ভুক্ত হৈ থাকে এই মেনেজমেণ্ট ষ্টাইল ছিষ্টেমত চ' ইয়াত কি হয় মানুহক কেনেদৰে আমি কণ্ট্ৰল কৰিব পাৰি বা হিউমেন evolution of thought where regard how best manage people involve a host of related topics and ideas including organization structure so সাংগঠনিক যিটো গাঁথনি কাৰ্যকৰীকৰণ বা ব্যৱস্থাপনা বা যিটো আমাৰ ডিচিজন মেকিং চিষ্টেম আছে আমাৰ কালচাৰ আছে সাংগঠনিক যিটো চেঞ্জ আছে সাংগঠনিক যিটো শিক্ষা ব্যৱস্থা আছে অৰ্গেনাইজেশ্যন লাৰ্ণিং চিষ্টেম বা সংগঠনত যিটো ছ'চিয়েল যিটো আমাৰ ছ'চাইটি আছে বা অৰ্গেনাইজেশ্যন ইন ছ'চাইটি এই গোটেইখিনি বস্তু কেনেদৰে আমি বহুতো সম্পৰ্কিত বিষয় আছে আৰু সেই বিষয়বিলাক কেনেদৰে আমি এই ধাৰণাত অন্তৰ্ভুক্ত হৈ আছে সেই গোটেইখিনি আমি ইয়াৰ জৰিয়তে আমি জানিবলৈ পাৰিম এই মেনেজমেণ্ট ষ্টাইলৰ এই দিশবিলাক ইনভলভ হৈ থাকে বিভিন্ন কুৱেশ্যনছ আৰু এবাউট দ্য নেচাৰ অফ দ্য পাৱাৰ এণ্ড অথৰিটি মটিভেশ্যন এণ্ড ৰেছপনচিবিলিটি এণ্ড দ্য এষ্টাব্লিছমেণ্ট অফ ট্ৰাষ্ট এণ্ড কনফিডেঞ্চ চ' গোটেইখিনি ইয়াতে জড়িত হৈ থাকে মেনেজমেণ্ট ষ্টাইলত চ' ৰিনেছিছ লিকাৰ্টে বিভিন্ন সাংগঠনিক যিটো পৰিস্থিতি সেই পৰিস্থিতিত হাজাৰ হাজাৰ মেনেজাৰৰ বাবে কৰা বিভিন্ন তেওঁলোকৰ যিটো বিস্তৃত গৱেষণা সেই গৱেষণাবিলাক আগবঢ়াইছিলে চ' বিভিন্ন সময়ত সেই গৱেষণাবিলাক আমি বেলেগ বেলেগ ষ্টেপত আমি দেখা পাইছোঁ চ' বেলেগ বেলেগ চিন্তাবিদে বেলেগ বেলেগ ধৰণে গৱেষণাবিলাক আগবঢ়াইছিলে চ' এল্টন মেয়' তাৰপিছত আমি মাছলো হাৰ্বাৰ্ছ মেকজৰ্জ চ' আব্ৰাহাম মাছলো আমি বিশেষভাৱে পঢ়িছিলোঁ যে মনোবৈজ্ঞানিক দিশত কেনেদৰে বেলেগ চিন্তাধাৰাৰ জৰিয়তে কেনেদৰে আমি এটা মানৱীয় দৃষ্টিভংগী আমি অৰ্গেনাইজেশ্যন এখনত তাত ডেভেলপমেণ্ট কৰিব পাৰোঁ সেই বিষয়ে আমি বিশেষভাৱে পাইছিলোঁ চ' বিভিন্ন সাংগঠনিক যিটো পৰিস্থিতি সেই পৰিস্থিতিত বেলেগ বেলেগ মেনেজাৰ বা বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ মেনেজাৰ থাকিব পাৰে চ' সেই মেনেজাৰসকলৰ বাবে কৰা তেওঁলোকৰ বিস্তৃত যিখিনি গৱেষণা সেই গৱেষণাৰ ওপৰত তেওঁলোকে কিছুমান ধাৰণা তেওঁলোকে আধাৰিত কৰিছিল আৰু ৰেনিছিছ লিকাৰ্টে এই মেনেজমেণ্টৰ নতুন পদ্ধতি এটা প্ৰস্তাৱ কৰিছিল
সো এই অধ্যয়নটোত 6টা সাংগঠনিক ডিমেনশ্যন যেন দেখা পাইছিলে তেওঁলোকে based on his extensive research and undertaken from thousands of managers in different organizational settings. So ইয়াত ৰেনেছেছ লিকাৰ্ডে মোষ্টলি 6টা তেওঁ অৰ্গেনাইজেশ্যনেল ডিমেনশ্যনছ তেওঁ দেখা পাইছিলে তো ফাৰ্ষ্টটো আমি ক'ব পাৰোঁ লিডাৰশ্বিপ তাৰপিছত মটিভেশ্যন তাৰপিছত কমিউনিকেশ্যন তাৰপিছত ডিচিজন দেন গ'লছ এণ্ড দেন কণ্ট্ৰল চ' এই গোটেইখিনি অনুপ্ৰেৰণা যোগাযোগ ব্যৱস্থা সিদ্ধান্ত লোৱা অৰ্গেনাইজেশ্যন এখনত যিটো তেওঁলোকৰ এইমটো ক্ৰিয়েট কৰা অৰ্গেনাইজেশ্যন এখন কণ্ট্ৰলৰ ক্ষেত্ৰত তেওঁলোকে কেনেদৰে ষ্টেপ ল'ব সেই গোটেইখিনিৰ ওপৰত তেওঁ কিছু এটা ডিমেনশ্যন তেওঁ ক্ৰিয়েট কৰিছিলে আৰু ইয়াৰ লগে লগে তেওঁ কিছুমান মেনেজমেণ্ট ষ্টাইল বা মেনেজমেণ্ট যিখিনি মেনেজাৰিয়েল কিছুমান ষ্টাইল ব্যৱস্থাপনা ষ্টাইল তেওঁ ক্ৰিয়েট কৰিছিলে সেই ব্যৱস্থাপনা ষ্টাইলটো তেওঁ 4টা ভাগত ভাগ কৰিছে তো ফাৰ্ষ্টটো আমি ক'ব পাৰোঁ এক্সপ্লইটেটিভ অথৰিটেটিভ মেনেজমেণ্ট তো নম্বৰ 1ত আছে ছিষ্টেম 1 তেওঁ ব্যৱস্থাপনা পদ্ধতিত আমাৰ যিটো ছিষ্টেমত মেনেজাৰিয়েল যিটো মেনেজমেণ্ট ছিষ্টেম তাতে তেওঁ 4টা ভাগত বিভক্ত কৰিছে প্ৰথমটো আমি এক্সপ্লইটেটিভ অথৰিটেটিভ মেনেজমেণ্ট বুলি ক'ব পাৰোঁ চ' এক্সপ্লইটেটিভ অথৰিটেটিভ মেনেজমেণ্ট য'ত কি হয় শোষণকাৰী আৰু কৰ্তৃত্বহীন ব্যৱস্থাপনা আমি ক'ব পাৰোঁ এটা এই ব্যৱস্থাপনাত কৰ্তৃত্বৰ যিখিনি ব্যৱস্থা হয় সেই ব্যৱস্থাত মেনেজাৰৰ ওপৰত অধীনস্থ ওপৰত সকলো কাম ন্যস্ত হৈ থাকে চ' সকলোখিনি কাম এজন মেনেজাৰে ওপৰত ন্যস্ত হৈ থাকে চ' তেওঁ সৰ্বা তেওঁ যিখিনি চাবৰ্ডিনেট আছে তেওঁক মানি চলিব লাগিব আৰু তেওঁ যিখিনি হেৰি আছে আন কৰ্মচাৰী আছিলে তেওঁক সদায় ভয় ভাৱেৰে চাব লাগিব বা তেওঁ ট্ৰিট কৰিব পাৰে সেই বিষয়ে চাব লাগিব চ' অথৰিটেটিভ মেনেজমেণ্ট ষ্টাইল দ্য মেনেজাৰ হেজ ল' কনফিডেন্স ইন দেয়াৰ চাবৰ্ডিনেটছ and gains compliance of tasks through the fear and traits. The manager is highly authoritative and imposes decisions on subordinates with less or no scope for further conversation. So, next পৰ্যায়ত তেওঁলোকে কনভাৰ্চেশ্যন কৰিবলৈ একো বাকী নাৰাখে তেওঁ এটা ডিচিজন লয় তো ছাবঅৰ্ডিনেটবিলাকে সেইটো মানি চলে চ' মেনেজাৰৰ ওপৰতে গোটেইখিনি কাম ন্যস্ত হৈ থাকে সংগঠন এখনত তেওঁলোকে সদায় চ' মেনেজাৰজনে বা ছাবঅৰ্ডিনেটবিলাকে কি হয় তেওঁলোকে সদায় ভয়ত থাকে বা তেওঁলোকে এটা ভয় ভাৱ লৈ থাকে যে মেনেজাৰে যি কয় তেওঁলোকে এইটো শুনিব লাগিব ইয়াতে আমি বাধা দিব নোৱাৰোঁ বা যদি বাধা দিওঁ আমি শাস্তি পাম তেনেকুৱা এটা মনোভাৱ লৈ তেওঁলোকে যি কয় তাকে মানে তেওঁলোকৰ কামবিলাক কৰি থাকে ইয়াত মানে নেক্সট কনভাৰ্চেশ্যন তেওঁ যিটো কয় তাৰ এটা নেক্সট কনভাৰ্চেশ্যন কেতিয়াও নাথাকে চ' মেনেজাৰজনৰ যিটো আদেশ থাকে তেওঁৰ যিটো কৰ্তৃত্ব তেওঁ যিখিনি নিৰ্দেশ দিয়ে সেইমতে যদি নকৰে তেতিয়া তেওঁলোকে ভাবে যে আমাক কিবা শাস্তি দিব বা তেওঁলোকক কিবা ট্ৰিট দিব বুলি তেওঁলোকে এটা ভয় খাই থাকে আৰু সেইবাবে নেক্সট কনভাৰ্চেশ্যন ফাৰ্ডাৰ সেইটো কাৰণে একো তেওঁলোকে নকৰে আৰু কি হয় মেনেজমেণ্টত কি হয় যিখিনি কনচাৰ্ণ থাকে সেই কনচাৰ্ণবিলাক বা যিখিনি কৰ্তৃত্বশীল আৰু কথোপকথনৰ বাবে কম আৰু কোনো সুযোগ নোহোৱা অধীনস্থৰ ওপৰত সিদ্ধান্ত আৰোপ কৰে চ' তেওঁলোকে কোনো ধৰণৰ চান্স নাপায় যে এইটো কাম কিয় হোৱা নাই বা আমাক এইটো কিয় দিয়া নাই কোনো ধৰণৰ চান্সে নাপায় তেওঁলোকে ইয়াতে কি হয় ইন জেনেৰেল কি হয় তেওঁলোকে কামটোত জড়িত থকা মানুহৰ যিটো আকাংক্ষা বা সেইটো কামত চবৰে বেলেগ বেলেগ ধৰণৰ কিছুমান আকাংক্ষা থাকিব পাৰে সেই আকাংক্ষাৰ প্ৰতি বিশেষ মনোযোগ নিদিয়াকৈ কেৱল কামটো সম্পূৰ্ণ হোৱাৰ বাবে মেনেজমেণ্টৰ চিন্তা আছে চ' তেওঁলোকে কেনেদৰে কামটো পটাপট শেষ কৰিব পাৰে বা ইয়াৰ গ'লটো কি বা অৰ্গেনাইজেশ্যনৰ গ'লটো কি হ'ব পাৰে বা ইয়াৰ জৰিয়তে কেনেদৰে অৰ্গেনাইজেশ্যনখন আৰু ভাল হ'ব পাৰে বা তেওঁলোকৰ কমিউনিকেশ্যনটো কেনেদৰে আৰু ভাল হ'ব পাৰে বা তেওঁলোকৰ গ'লছটো কিমান দূৰ আগবাঢ়ি গৈছে সেইবিলাক ক'তো একো ঠাই নাপায় ইয়াত জাষ্ট এজনৰ অৰ্ডাৰটো শুনা হয় আৰু তাৰ মতে কাম কৰি যোৱা হয় চ' কামটো সম্পূৰ্ণ হোৱাৰ বাবে মেনেজমেণ্টৰ অকল চিন্তা তেওঁ অকল চিন্তা কৰিব যে কামটো কোনোবাই কৰি আছে তেওঁ কৈ আছে চ' ইয়াতে কি হয় in this management style characterized by top-down communication and psychological isolation between superior and subordinates চ' গোটেই মানে শীৰ্ষ দলৰ যোগাযোগ আৰু উচ্চপদস্থ আৰু অধীনস্থসকলৰ মাজত এটা মানসিক বিচ্ছিন্নতা য'ত কি হয় সাইকোলজিক্যাল আইসোলেশন বুলি কওঁ আমি
কমিউনিকেশ্যন এণ্ড সাইকোলজিকেল আইচলেশ্যন ক্ৰিয়েট হয় between superior and subordinates. So এইটোতো হোৱাটো সম্ভৱেই কথা যিহেতু তেওঁলোকৰ মাজত কোনো মেণ্টেল ৰিলেশ্যন নাই, তেওঁলোকৰ মাজত কোনো চাইকলজিকেল কমিউনিকেশ্যন নাই, কোনো ধৰণৰ কথা বৰ্তা নাই। ত' মেনেজাৰে যি কয় তেওঁলোকে ছাবঅৰ্ডিনেটবিলাক চকুমুদি সেইখিনি কৰিবলৈ বাধ্য হয়। তো তাতে কোনো তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব বা স্কিল ডেভেলপমেণ্ট হ'ব বা ৰিচোৰ্চ ডেভেলপমেণ্ট হ'ব বা এমপ্লয়ীজন মটিভেট হ'ব, তাত কোনো চ'ৰ্চেই নাথাকে। চ' এইটো এটা তেওঁ মেনেজমেণ্ট ষ্টাইল আমাক দেখুৱাইছে যে এনেকুৱা ধৰণৰ মেনেজমেণ্ট ষ্টাইল তেওঁ দেখুৱাইছে আৰু ক'ব বিচাৰিছে যে ইয়াত মানে কি হয়, চাইকলজিকেল ডেভেলপমেণ্ট কেতিয়াও নহয়, হিউমেন ৰিলেশ্যন ডেভেলপমেণ্টো নহয়, চাইকলজিকেল ডেভেলপমেণ্টো নহয়, কমিউনিকেশ্যন ডেভেলপমেণ্টো নহয়, আৰু তেওঁলোকৰ মাজত যিখিনি আমাৰ অৰ্গেনাইজেশ্যন এখন চলিবলৈ হিউমেন বিংছৰ যিটো ইণ্টাৰেকশ্যন, যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো কেতিয়াও ফুটি নুঠিব আৰু অৰ্গেনাইজেশ্যনখন কেতিয়াও ছাকচেছ হ'ব নোৱাৰে ভালদৰে। চ' এইখিনি তেওঁ আমাৰ ফাৰ্ষ্ট ছিষ্টেমত আমাক দেখুৱাইছে এক্সপ্লইটেশ্যন এণ্ড অথৰিটিভ মেনেজমেণ্ট। নেক্সট ছিষ্টেমটো আমাৰ হৈছে বিনোভলেণ্ট এণ্ড অথৰিটিভ মেনেজমেণ্ট। বিনোভলেণ্ট মিনছ এই প্ৰণালীটোত বেনোভেলেণ্ট শব্দটোৱে মেনেজাৰৰ অধীনস্থসকলৰ উদ্বেগবোৰ শুনিবলৈ সূচায়। ইয়াৰ অৰ্থ হৈছে যে মেনেজাৰে তেওঁলোকৰ অধীনস্থসকলৰ ওপৰত কিছু আত্মবিশ্বাস আৰু বিশ্বাস ৰাখে। চ' ইয়াত তেওঁলোকে কি কৰে যে মেনেজাৰ লিচেন টু দ্য কনচাৰ্ণছ অফ ছাবঅৰ্ডিনেটছ। চ' তেওঁলোকৰ কিছুমান ছাবঅৰ্ডিনেটে, গোটেইবিলাকে নহ'লেও কিছুমানে তেওঁলোকক মেনেজাৰৰ আত্মবিশ্বাস আৰু ওপৰত বা তেওঁলোকৰ যিখিনি কাম আছে সেই কাম কাজখিনি কৰাৰ ওপৰত অধিক কনচাৰ্ণ হৈ থাকে, বা সেইজন ছাবঅৰ্ডিনেটৰ ওপৰত মেনেজাৰজনে বেছিকৈ কনফিডেণ্ট হৈ থাকে যে তেওঁ কামটো কৰিব ভালকৈ, তেওঁ মোক এইটো কথা কৰি দিব, তেনেকুৱা ধৰণৰ এটা বিশ্বাস বা আত্মবিশ্বাস সেই ছাবঅৰ্ডিনেটজনৰ ওপৰত মেনেজাৰৰ থাকে। চ' ইয়াত কি হয়, এজন মানে মেনেজাৰ থাকে, সেই মেনেজাৰে তেওঁৰ অধীনস্থসকলৰ ওপৰত কিছু আত্মবিশ্বাস ৰাখিবলৈ এই ছিষ্টেমটোৰ জৰিয়তে আমাক দেখুৱাইছে যে তেওঁ যিখিনি পৰামৰ্শ দিয়ে বা পৰামৰ্শমূলক ব্যৱস্থাপনা শৈলীত মেনেজাৰে তেওঁলোকৰ অধীনস্থসকলৰ ওপৰত এটা চিম্পল অলপমান আৰু আংশিকভাৱে কিছুমান বিশ্বাস ৰাখে যে তেওঁলোকে কামটো কৰিব বা তেওঁলোকে কামটো বেছি ভালকৈ কৰিব, বা কামটো তেওঁৰ জৰিয়তে এইজন ব্যক্তিৰ জৰিয়তে কামটো বেছি ভাল কৰাব, মই এইজন ব্যক্তিক দায়িত্বটো দিম, তেনেকুৱা ধৰণৰ এটা ছাবঅৰ্ডিনেটৰ ওপৰত তেওঁৰ কেতিয়াবা বিশ্বাস থাকে। যদিও মেনেজাৰে সকলো নীতিগত সিদ্ধান্ত লয়, তেওঁলোকে তেওঁলোকৰ মতবাদ বুজিবলৈ অলপ ট্ৰাই কৰে বা কিছুমান পলিচি ক্ৰিয়েট কৰে যাতে ছাবঅৰ্ডিনেটবিলাকৰো তেওঁলোক ভিউজটো তেওঁ ল'ব পাৰে। ভিউজবিলাক মেনেজমেণ্টে দিয়ে বা মেনেজাৰে দিয়ে, গোটেইখিনি তেওঁৰ ডিচিজনেই শুনা হয়। তাৰপিছতো কিন্তু তেওঁ ছাবঅৰ্ডিনেটবিলাকক কিছুমান চান্স দিয়ে যিবিলাকৰ জৰিয়তে তেওঁৰ যিখিনি ভয় ভাৱ দূৰ হয় বা তেওঁ যিখিনি ভাবি থাকে বা ফিয়েৰ লৈ থাকে মনত, বা ছাবঅৰ্ডিনেটবিলাকে যিবিলাক মনত ফিয়েৰ লৈ থাকে, সেই ফিয়েৰবিলাকৰ পৰা তেওঁ অলপ ৰিলিজ কৰিব বিচাৰে আৰু সেইবাবে তেওঁলোকৰ মতবাদবিলাক বুজিবলৈ চেষ্টা কৰে, আৰু সেই চেষ্টা কৰিবৰ কাৰণে ছাবঅৰ্ডিনেটবিলাকক কেতিয়াবা তেওঁ কনফিডেঞ্চত ল'ব লগা হয়। চ' ইয়াত বিনোভলেণ্ট অথৰিটিভ মেনেজমেণ্ট বুলি তেওঁ লিকাৰ্টে ক'ব বিচাৰিছে। So according to Likert, benevolent authoritative management style, as the term benevolent indicates, managers listens to the concern of subordinates. So মেনেজাৰবিলাকে সদায় শুনিবলৈ ৰেডি হৈ থাকিব লাগিব তেওঁলোকৰ ছাবঅৰ্ডিনেটবিলাকে কি কৈছে, বা তেওঁ কামটো কৰিব পাৰে নে নোৱাৰে, বা তেওঁলোকৰনো কি মত এই কামটোৰ জৰিয়তে বা এই নীতিটো যে সিদ্ধান্ত ল'লোঁ, সেই সিদ্ধান্ত লোৱাৰ পিছত তেওঁলোকে কামটো কিমান ভাল পাইছে, তো তেওঁলোকৰ মতামতটো জানিবলৈ বা বুজিবলৈ তেওঁ সদায় চেষ্টা কৰা উচিত। চ' সেইটোকে তেওঁ লিকাৰ্টে বিনোভলেণ্ট বুলি ইয়াতে আখ্যা কৰিছে। চ' এনেদৰে যিখিনি অধীনস্থ বিভাগবোৰ থাকে, সেই বিভাগবিলাকৰ যিখিনি কাৰ্যকলাপ, সেই কাৰ্যকলাপবিলাকৰ মাধ্যমৰ জৰিয়তে তেওঁ এটা হিউমেন ৰিলেশ্যন এটা প্ৰভাৱ পেলাব বিচাৰে। নেক্সট আহিছে ছিষ্টেম 4, ছিষ্টেম 3টো কনচালটেটিভ যিখিনি আমাৰ ছিষ্টেম আছে। তাৰপিছত আমাৰ আহিলে কনচালটেটিভ মেনেজমেণ্ট ছিষ্টেম, পৰামৰ্শমূলক ব্যৱস্থাপনা শৈলী। ইয়াতে কি হয়, মেনেজাৰবিলাকে অধীনস্থৰ ওপৰত আংশিকভাৱে বিশ্বাস আৰু বিশ্বাস ৰাখে, কিছু সংখ্যকভাৱে যিখিনি ছাবঅৰ্ডিনেট আছে তেওঁলোকক মেনেজাৰবিলাকে কিছু পৰিমাণে বিশ্বাস ৰাখে, যদিও তেওঁলোকে এই নীতিগত কিছুমান সিদ্ধান্ত লয় আৰু তেওঁলোকৰ যিখিনি মতামত, সেই মতামত বুজিবলৈ তেওঁলোকে
একমত হয় বা ট্ৰাই কৰে। এনেদৰে অধীনস্থসকলৰ কিছুমান কাৰ্যকলাপ আৰু তেওঁলোকৰ সেই কাৰ্যকলাপৰ ওপৰত মধ্যমীয়া প্ৰভাৱ পেলাবলৈ তেওঁলোকে চেষ্টা কৰে। তাৰপিছতে আহিছে পাৰ্টিচিপেটিভ মেনেজমেণ্ট ছিষ্টেম। একৰ্ডিং টু লিকাৰ্ট, পাৰ্টিচিপেট মেনেজমেণ্ট ছিষ্টেমত কি হয়, আমাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ যিখিনি পৰিচালনা পদ্ধতি থাকে বা বিশ্বাস থাকে তাৰ ওপৰত আধাৰিত যিখিনি কৰ্মচাৰী থাকে, এই কৰ্মচাৰীবিলাকে সংগঠনৰ লক্ষ্যপ্ৰাপ্ত কৰাৰ বাবে দায়বদ্ধ অনুভৱ কৰে আৰু তেওঁলোকে প্ৰতিটো কামতে মেনেজাৰেল আৰু ছাবঅৰ্ডিনেট এটা গ্ৰুপ হৈ কাম কৰে আৰু লগতে একেলগে জড়িত হৈ থাকে। চ' এই ছিষ্টেমবিলাক আমি আলোচনা কৰিলোঁ, মেনেজমেণ্ট 4 টাইপছ অফ ষ্টাইল অফ একৰ্ডিং টু ৰেনিচিছ লিকাৰ। ত' নেক্সট পৰ্যায়ত আমি ইয়াৰ পিছৰ টপিকবিলাক আলোচনা কৰিম। আজি ক্লাছটো আমি ইমানতে শেষ কৰিছোঁ।